এই সমষ্টিটো কল্পনা কৰা নাছিল বিজেপিয়ে নিজেও কেণ্ডিডেট দি পেলাই কল্পনা কৰা নাছিল জিকি আহিম বুলি পেলাই সেইটো সম্ভৱ হ'ল কল্পনা অতীতভাৱে সম্ভৱ হ'ল ৰাইজ ওলাই আহিল বিজেপিক ভোট দিলে তাকো দীপলু ৰঞ্জন শৰ্মা উপাধি য'ত মুছলমানে গীজ গীজাই আছে চেলেঞ্জ ৰকিবুল হুছেইনৰ চাউল আৰু যদি ৰকিবুল হুছেইনে নিজে আহি পেলাই খেলে তেতিয়াহ'লে তেওঁ খেলিলে আৰু ভাল লাগিব প্ৰথম যেতিয়া মই কৈছোঁ যি কাম তেতিয়া কোনেও বিশ্বাস কৰা নাই আৰু কোনেও ভোট দিব এজিপিত জইন কৰাৰ পাছত কিবা ভয় ভাবুকি আহিছে মোক চুচুৰাই লৈ যাব তেজ ওলাই দিব নাকে মুখে মোৰ তেজ ওলাই যাব আপোনালোকে চাই থাকক ৰাইজ মই কি কৰি আছোঁ অন কেমেৰাত আপোনাৰ আগত ষ্টুডিঅ'ত বহি পেলাই কৈ আছোঁ তেখেতৰ ছিষ্টেম হ'ল যে ইউজ এণ্ড থ্ৰ' মানুহবিলাকক তেওঁ ইউজ কৰে লাষ্টতে ৰকিবুল হুছেইনে কি খেল খেলিলে নিউজ 18 পডকাষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ সৈতে আছে আজি চামগুৰি সমষ্টিত যিটো সমষ্টিৰ সংখ্যালঘু অধ্যুষিত সমষ্টি সেই সমষ্টিটোত বিজেপিৰ পদুমৰ যি পতাকা সেই পতাকা ধ্বজা উৰুৱা অন্যতম কাণ্ডাৰী মজিবুৰ ৰহমান আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ সপোনতো ভবা নাছিল যে ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টিত এইবাৰ বিজেপিয়ে তাত বিজয় ধ্বজা উৰুৱাব এই গোটেই কাহিনীটোৰ আঁৰত কি কাৰকে কাম কৰিলে চাওক ৰকিবুল হুছেইন ডাঙৰীয়া ৰাজনৈতিকভাৱে তেওঁ মোৰ ৰাজনৈতিক গুৰু হয় তেখেতৰ হাতত ধৰি ৰাজনীতি শিকিছোঁ এই সুদীৰ্ঘ আপোনাৰ 96ৰ পৰা ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে পলিটিক্স কৰিলোঁ কিন্তু তেতিয়াৰ পৰাই দেখা পাইছিলোঁ কিছুমান বস্তুৱে আমাকো আঘাত দিছিলে সময়ে সময়ে ইলেকশ্যনৰ সময়ত মানুহখিনিৰ লগত তেখেতৰ খুব ভাল সম্পৰ্ক থাকে নিৰ্বাচন যোৱাৰ পিছতে আমাৰ সমষ্টিৰ মানুহখিনিক মোৰ বন্ধু বান্ধৱী হওক বা কেতিয়াবা যদি মোৰ কোনো অঙহী বঙহী হওক পৰিয়ালৰ মানুহেই হওক যিকোনো মানুহৰ লগত তেখেতে অহংকাৰী মনোভাৱেৰে মানুহবিলাকক ব্যৱহাৰ কৰে আৰু বহুত সময় মানুহে আপোনাৰ আমাৰ সমাজত বা আমি যেতিয়া সভা সমিতি কৰিবলৈ বা কিবা দলীয় কামৰ কাৰণে যেতিয়া মানুহবিলাকৰ ওচৰত যাওঁ তেতিয়া বহুত মানুহে আমাক মানে কমপ্লেইন কৰি থাকে মই গৈছিলোঁ বিধায়কৰ ওচৰত মিনিষ্টাৰৰ ওচৰত মোক ইটো ক'লে সিটো ক'লে এনেধৰণৰ বিভিন্ন ধৰণৰ মানে বস্তু আমি ফেচ কৰিবলগীয়া হয় কিন্তু তাৰ পিছতো সুদীৰ্ঘ 25টা বছৰ মানে 24 বছৰ 5টা নিৰ্বাচন তেওঁ জিকি আহিল মানে চামগুৰিত তেনেকুৱা তেখেতৰ লগত মানে টক্কৰ দিব পৰা কোনো মানুহ চামগুৰিৰ স্থানীয়ভাৱে কোনো মানুহ ওলাই নাহিল আপোনাৰ এবাৰ 2011 চনত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলে কৰাৰ সময়ত তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে দিল্লীতো চৰকাৰ আছিলে তেতিয়া বহুত অন্যায়ভাৱে সেই সময়ত মানে ভোটিঙৰ ৰিগিং ভোট কেন্দ্ৰত কেপচাৰিং এনেধৰণৰ কাম কাজ আৰু আপোনাৰ কাউণ্টিঙৰ সময়তো বহুত খেলি মেলিৰ জৰিয়তে আচলতে সেই তেতিয়া প্ৰফুল্ল মহন্ত যেতিয়া খেলিছিল তাত চামগুৰিত দুটা সমষ্টিত সেইবাৰ প্ৰফুল্ল মহন্তই খেলিছিল সেই সময়ত কি হৈছিল আচলতে চামগুৰিত সেই সময়ত আপোনাৰ পলিঙৰ দিনাখনো গণ্ডগোল হৈছে কেনেধৰণৰ ধৰক ভোট কেপচাৰিং কৰা ভোট মাৰি দিয়া এজনৰ পৰা বেলেগে মাৰি দিয়া ক'ৰবাত আপোনাৰ দৰ্জা বন্ধ কৰি দিয়া পলিঙৰ তেতিয়া চৰকাৰ আছে ৰকিবুল হুছেইনৰ লগত চব পুলিচ প্ৰশাসন চব তেখেতৰ কথাত উঠা বহা কৰা সেই সময়ত নিৰপেক্ষ নিৰ্বাচন হোৱা হ'লে বা কাউণ্টিঙৰ সময়ত গণ্ডগোল নকৰা হ'লেও আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া জিকিব পাৰিলেহেঁতেন মাৰ্জিনটো কম হ'লেও জিকিব পৰা এটা পৰিস্থিতি আছিল
আৰু যেতিয়া নিৰ্বাচনৰ সময়ত আমিও দেখিছোঁ যে ফিল্ডত মানে গ্ৰাউণ্ড লেভেলত তেখেতৰ এটা মানুহে তেখেতক একচেপ্ট কৰাৰ পৰিৱেশ আমি দেখা পাইছিলোঁ। কিন্তু সেইটো নহ'ল। প্ৰফুল্ল মহন্ত হাৰি যোৱাৰ পিছত মানুহজনৰ অহংকাৰ আৰু বাঢ়ি গ'ল। তাৰপিছত মানুহখিনিক আৰু অলপ আগতে ধৰক যদি 40% অহংকাৰী আছিলে, তাৰপিছত 60% হৈ গ'ল। তাৰপিছত আপোনাৰ জিতু গোস্বামী ডাঙৰীয়া আহিল 16ত। জিতু দা তেতিয়া খুব নতুন মানুহ আছিলে, মাত্ৰ পলিঙৰ 15 দিনমান আগতে নামটো আহিছে। সেই সময়ত তেওঁ নতুন মানুহ, প্ৰথম নিৰ্বাচন, য'ত যি কৰিব লাগে সেইখিনি তাত তেখেতৰ মানে ইলেকশ্যন মেনেজমেণ্টতো অলপ অসুবিধা হ'ল। তথাপিও তেওঁ কিন্তু টক্কৰ দিছিলে, এটা প্ৰতিদ্বন্দ্বিতাত আহিছিল, কিন্তু নোৱাৰিলে। যেতিয়া জিতু গোস্বামীও নোৱাৰিলে তেতিয়া তেওঁ মানে নিজকে ভাবি ল'লে যে মই আৰু অপ্ৰতিদ্বন্দ্বী নেতা ইয়াৰ। অবিসম্বাদী আৰু চামগুৰিৰ পৰা ধৰক কংগ্ৰেছৰেই কয়, আপোনাৰ অন্য দলৰে কয়, তাৰ লোকেলৰ পৰা চামগুৰি সমষ্টিৰ পৰা কোনো মানুহে কোনো দলৰে প্ৰাৰ্থিত্ব নিবিচাৰে। চামগুৰিত নাই আৰু চবেই ভাবে যে ৰকিবুল হুছেইনৰ লগত আমি নোৱাৰিম। আৰু কংগ্ৰেছ দলৰ কথাটো বাদেই, তাততো টিকেট বিচৰা মানুহেই নাই। টিকেটটো বিচাৰিব যে তেনেকুৱা কোনো পৰিস্থিতিও তেওঁ নাৰাখে। আৰু তেখেততো চামগুৰিত কোনো লিডাৰৰ জন্ম নিদিয়ে, কোনো মানুহক লিডাৰ হ'বলৈ নিদিয়ে। গতিকে কোনে বিচাৰিব? আৰু অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰত তেখেতটো ডাঙৰ নেতা হয়। গতিকে তাততো টিকেট বিচৰাৰ কোনো প্ৰশ্নই নাই। যোৱা নিৰ্বাচনত 21ৰ নিৰ্বাচনত অনিল শইকীয়া ডাঙৰীয়া তাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে। অনিল শইকীয়াৰ সময়ত অৱশ্যে তেনেকুৱা কোনো ফাইট প্ৰতিদ্বন্দ্বিতা হোৱা নাই, একপক্ষীয়ভাৱেই নিৰ্বাচন হৈছিলে। তেতিয়াও মই কংগ্ৰেছতে আছিলোঁ। এতিয়া এনেকৈ যেতিয়া 5 বাৰ জিকি যোৱাৰ পিছত মানুহজনৰ অহংকাৰ খুব বেছি হ'ল। যদিও তেতিয়া 8 বছৰ কাল মই ওলাই অহাৰ সময়ত 8 বছৰ কাল পাৱাৰত নাই, তথাপিও মানে আমাৰ লগতো ভাল ব্যৱহাৰ তেওঁ নকৰে। সময়ে সময়ে ইলেকশ্যন অহাৰ লগে লগেতো আপোনালোকৰে সহায় লয়, আপোনালোকে গোটেই কামবিলাক কৰে। ইলেকশ্যন বুলি নহয়, ইলেকশ্যনৰ পৰা আদি কৰি দল চলোৱালৈকে 5টা বছৰ দল চলোৱালৈকে সম্পূৰ্ণ দায়িত্ব আমাৰ ওপৰত থাকে। তেওঁ নগাঁৱৰ পৰা আমাক অৰ্ডাৰটো দি দিয়ে, তেওঁ নগাঁৱৰ পৰা যায়, গৈ পেলাই আমি প্ৰগ্ৰাম ছেটিং কৰি ৰাখোঁ, তাতে ভাষণটো দিয়ে আহি যায়। ক'ৰ পৰা কি হয় সেইবিলাক খবৰ তেওঁ একো নলয়। প্ৰগ্ৰামটো ভাল হ'লে গুড, যদি কিবা কাৰণে আপোনাৰ যে প্ৰত্যেকটো প্ৰগ্ৰামে যে ভাল হ'ব তেনেকুৱাতো নহয়। ক'ৰবাত যদি কেতিয়াবা অলপ ইফাল সিফাল হৈ গ'ল, মানুহ কম হ'ল, আপুনি গালি শুনিব লাগিব। অথচ তাৰ মেনেজমেণ্ট টোটেল মেনেজমেণ্টত পইচাৰো খৰচৰ কথা আছে, পইচা পাতি যি কয় আৰু এভৰিথিং আপুনি কৰিব, কিন্তু বেয়া হ'ল আপুনি গালি খাব লাগিব। এনেধৰণেৰে মানে ধৰক, আৰু আমাৰ সমষ্টিত যেতিয়া কোনো প্ৰাৰ্থী নাই, বেলেগ কোনো বিকল্প নাই, গতিকে আমি তেনেধৰণে তেখেতৰ লগত লাগি থাকিবলগীয়া হৈছে। এটা সময় আহিল, এটা সময়ত দেখিলোঁ যে মানুহজনৰ লগত আৰু নোৱাৰি। তেতিয়া মই ক'লোঁ যে আৰু মই লাগিলে পলিটিক্স নকৰোঁ, ওলাই গৈ বহি থাকিম। এইটো হ'ল আপোনাৰ এই কিছুদিন আগতে ধৰক 2023ৰ মানে আপোনাৰ জুন মাহৰ পিছৰ পৰা তেখেতে ভাবিলে যে মই নেক্সট মানে চামগুৰিৰ পৰা হয়তো কেণ্ডিডেট হৈ যাব পাৰোঁ, কংগ্ৰেছৰ টিকেট চিকেট বিচাৰিব পাৰোঁ। কিন্তু যিটো মই আজিলৈকে এতিয়াও কল্পনা কৰা নাই। মোৰ বিৰুদ্ধেও ধৰক অলপ মানুহ আছে তেখেতৰ লগত, মোক বেয়া পায়। এই মানুহখিনিয়ে গৈ তেখেতক মানে ফুচফুচাই ক'লে যে নেক্সট কিন্তু মুজিবুৰ দা তাৰ পৰা কেণ্ডিডেট হৈ যাব পাৰে। কিন্তু মই নাজানো। আৰু সেই কথাটো শুনি পেলাই তেখেতে মোক মানে আপোনাৰ মানে ব্যৱহাৰ কৰা আৰম্ভ কৰিলে। কেনেধৰণৰ ধৰক ফাইনেন্সিয়েলি মোক কণ্ডেম কৰি দিয়া, আৰু যোনটো মিটিং মানে নকৰিলেও চলে, সেই ধৰণৰ মিটিং কৰা মানে এটা মানে ধৰক
এইটো কি কয় মেণ্টেলি টৰ্চাৰ কৰা যিটো কয় যে মই আৰু নোৱাৰিম দাদা, মই নোৱাৰিম, মই বহি গ'লোঁ। তেনেধৰণে মানে মোৰ মুখৰ পৰা মানে তেওঁ ওলাব বিচাৰিলে। যে মই প্ৰথম অৱস্থাত মই ধৰিব পৰা নাই, কিন্তু লাষ্টত গৈ আপোনাৰ ধৰক ছেপ্টেম্বৰ অক্টোবৰত মানে মই বস্তুটো ধৰিছোঁ যে মোৰ লগত এটা কনস্পিৰেচি হৈ আছে। এতিয়া মই লাহে লাহে তেতিয়া বস্তুটো আৰু মানে অধ্যয়ন কৰা আৰম্ভ কৰিলোঁ। কৰি লাষ্টত দেখিলোঁ যে মোৰ এইটো চকুত ধৰা পৰি গ'ল যে হয়। আৰু তেতিয়া মোৰ খুব বেয়া লাগিছে যে মই যিটো কল্পনাও কৰা নাই কোনোদিন, এতিয়া আজিৰ তাৰিখতো মই কৰা নাই। সেই বস্তুটো লৈ যদি তেখেতে এনেধৰণৰ কল্পনা কৰিছে, কালি যদি পাৱাৰত আহে তেতিয়াতো মোক প্ৰথমতে মোক আউট কৰি দিব। গতিকে এইটো তেখেতৰ চৰিত্ৰ, তেখেতৰ ছিষ্টেম হ'ল যে ইউজ এণ্ড থ্ৰ'। মানুহবিলাকক তেওঁ ইউজ কৰে, কিন্তু কোনো মানুহক তেওঁ ভাল নাপায়। মানুহৰ বিপদে আপদে সমষ্টিৰ ৰাইজক সহায় কৰে নে নকৰে? এইটো মানে গৰিয়ালৰ চকু পানী, ইয়াৰ বাহিৰে একো নহয়। গৰিয়ালৰ চকু পানী টুকাৰ তেওঁতো কয়, এবাৰতো ক'লে বহুত মানুহক তেওঁ চাকৰি দিছে সমষ্টিত। তেখেতে কেনেকৈ চাকৰি দিয়ে? চাকৰিটো আমাৰ মুখ্যমন্ত্ৰীটো কৈছে তেওঁ নিজেই চাকৰি দিব নোৱাৰে। মানুহে মেৰিটত চাকৰি পায়, ইণ্টাৰভিউত চাকৰি পায়। আপুনিতো দীৰ্ঘদিন তেওঁৰ সৈতে উঠা বহা কৰিছিল, তেওঁৰ হৈয়ে কাম কৰি আছিল সমষ্টিত। মুঠতে ৰকিবুল হুছেইন দিছপুৰত থাকিলে, চামগুৰিত আপুনি এই সমষ্টি মানে চোৱা চিতা কৰিছিল। তেনে ক্ষেত্ৰত আপুনিতো জানে কি কি হৈছিল ৰকিবুল হুছেইনৰ? জানো, চাকৰি বাকৰি দিছে, সেইটো তেখেতৰ ছিষ্টেমত তেখেতে কেনেকৈ দিছে মই ইমান এইবিলাকৰ মাজত তেতিয়াও মই নোসোমাওঁ। মই পাৰ্টিৰ কাম কৰিব লাগে, দল সংগঠন চলাব লাগে, এনেকৈ চলাই থাকোঁ। আৰু যেতিয়া মানে মোৰ লগত এইটো ধৰা পৰি গ'ল, মই মানে আৰু কৈ দিলোঁ যে দাদা মই নোৱাৰিম, মই বহি দিলোঁ। বহি দিয়াৰ পিছত আপোনাৰ 3 মাহমান গ'ল, মই পাৰ্টি এৰি দিলোঁ। কোনো পাৰ্টিতে মই জইন কৰা নাই। 3 মাহৰ পিছত মানে মোৰ বন্ধু বান্ধৱ, মোৰ যিখিনি শুভাকাংক্ষী আছে, তেওঁলোকে মোক ক'লে যে এনেকৈ বহি থাকিলে বেয়া হ'ব। আমিতো ধৰক আমাৰ সমষ্টি এইটো, ইয়াত আমি জন্ম লৈছোঁ, ইয়াতে আমি মৰিম, গতিকে আমাৰ সমষ্টিৰ বিষয়ে অলপ চিন্তা চৰ্চা কৰক। তেতিয়া মই বহুত চিন্তা চৰ্চা কৰি আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্তৰ ডাঙৰীয়াৰ লগত কথা চথা পাতি তেখেতে মোক ক'লে যে আহি যোৱা, মোৰ লগত থাকা, এইবিলাক নহয়, অন্ততঃ মান সন্মানটো আমাৰ পৰা তুমি পাই থাকিবা। তেখেতক মই ধন্যবাদ দিছোঁ। তেখেতে মোক দলত জইন কৰালে, নগাঁও অফিচত, আমাৰ পাৰ্টি অফিচত জইন কৰিলোঁ। সেইদিনাখনৰ পৰা ধৰক তেওঁ বহুত ব্যস্ত মানুহ, মন্ত্ৰী অসমত। মই যেতিয়াই যিটো কৈছোঁ সেইখিনি তেখেতে মোক গুৰুত্ব দিছে। নিৰ্বাচনৰ এইটো যে নিৰ্বাচন গ'ল, উপনিৰ্বাচনতো ছাৰে আমাক বিভিন্ন ধৰণে পৰামৰ্শ দিছে। যেতিয়া কিবা প্ৰব্লেম হৈছে মই সুধিছোঁ ছাৰক ফোন কৰি, ছাৰে কৈছে এইটো এনেকৈ কৰা। আৰু ছাৰে মোক কৈছিলে যে এইবাৰ কিবা এটা হ'ব, অলপ ভালকৈ লাগা, যিটো মই দেখিছোঁ। কাউণ্টিঙৰ আগদিনাখনো সন্ধিয়া মোৰ লগত কথা হৈছে। ছাৰে কৈছে যে মোৰ এটা হিচাপ আছে, হিচাপত জিকি আছা তোমালোক, গতিকে চিন্তা কৰিব নালাগে, ময়ো থাকিম তাত কাউণ্টিঙত। আৰু সেইমতে লাগি আছোঁ। যেতিয়া মিত্ৰজোঁটত আছোঁ, AGP BJP, যিহেতু BJPৰ পৰা আমাৰ প্ৰাৰ্থী ইয়াত দিয়া ফাইনেল হ'ল, আমাৰ সমষ্টিৰ ইনচাৰ্জ MLA হিচাপে জিতু দাক দিলে, আমাৰ ব্ৰহ্মপুৰৰ MLA। জিতু দাই মোক মাতি আনি পেলাই ক'লে যে তুমি ভালকৈ লাগা। হ'ব দাদা, আমাৰ কেণ্ডিডেট, এইবাৰ আমি জিকাম। প্ৰথম যেতিয়া মই কৈছোঁ জিকাম, তেতিয়া কোনেও বিশ্বাস কৰা নাই আৰু কোনেও ভোট দিব নাই। 1,04,000 ভোট মাইনৰিটি মুছলমানৰ, 90%, 95%, কোনো কল্পনা কৰা নাই, কোনেও কল্পনা কৰা নাই। কিন্তু মোৰ কি হ'ল, আপোনাৰ মানে থিয়ৰিটো কি আছিল যে ইমান আত্মবিশ্বাসী আছিল যে ৰকিবুল হুছেইনক মই পৰাস্ত কৰাব পাৰিম? প্ৰথমতে মানে মই ট্ৰাই কৰিলোঁ। মানুহখিনি, গোটেইখিনি মানুহৰ লগত ধৰক মোৰ এটা সম্পৰ্ক আছে, আগৰ পৰাই সম্পৰ্ক আছে। নিৰ্বাচনৰ, লোকসভা নিৰ্বাচনৰ ঠিক পিছতেই মই বুথ লেভেলত গাঁৱে গাঁৱে মিটিং কৰা আৰম্ভ কৰিলোঁ। এতিয়া মানুহখিনি, তাৰমানে অসম গণ পৰিষদৰ হৈ বুথ লেভেলত আপুনি কাম আৰম্ভ কৰিলে? মই অসম গণ পৰিষদ বুলি নহয়, মই কৈছোঁ যে কেণ্ডিডেট AGPৰ পৰাও হ'ব পাৰে, BJPৰ পৰাও হ'ব পাৰে, ময়ো হ'ব পাৰোঁ, যিকোনো ৰাম ৰহিম যোনেই হওক, এইবাৰ আপোনালোকে আমাৰ লগত থাকিব লাগিব। মানুহখিনি কৈছে কেণ্ডিডেট
যোনেই হওক AGP হওক BJP হওক লাগি থাকে এতিয়া সেই মানুহখিনি মই অতৰাই দিলোঁ ৰকিবুল হুছেইনৰ হেৰিৰ পৰা যেতিয়া তেওঁ কিন্তু প্ৰথমতে লাগা নাছিলে প্ৰথম আপোনাৰ নিৰ্বাচনৰ 1-1.5 মাহ পিছত গৈ সোমাই পেলাই মোক অলপ গালি চালি পাৰিলে মিটিং এটাঙে তেতিয়া মানুহখিনি ক'লে ভাবিলে যে এতিয়া দেখিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেটত নাই মুজিবুৰহে আছে ৰকিবুল হুছেইনৰ টাৰ্গেটত তেতিয়া মই আৰু অলপ গুৰুত্ব পাই গ'লোঁ মানুহখিনিৰ মাজত যেতিয়া তেওঁ মোক যিমান গালি পাৰিলে কিমান প্ৰফিট হ'ল মোৰ ইমানেই পলিটিকেলি মোৰ ইমানেই প্ৰফিট হ'ল মানুহখিনিয়ে লাষ্টত গৈ কৈছে যে এতিয়া ৰকিবুল হুছেইন ভাৰ্চেছ মুজিবুৰ ৰহমান এতিয়া ৰকিবুল হুছেইনে ভাবে যে তেওঁ MP হৈছে 10 লাখ ভোটত বহুত ডাঙৰ লিডাৰ তেওঁ আমাৰ মুখ্যমন্ত্ৰীৰ লগত যে ৰকিবুল হুছেইন ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা আচলতে এইবাৰ ইলেকশ্যনটো তেনেকুৱা হোৱা নাই আমাৰ তাত এইবাৰ ইলেকশ্যনটো হৈছে যে ৰকিবুল হুছেইন ভাৰ্চেছ মুজিবুৰ ৰহমানৰ মাজত নিৰ্বাচনটো হৈছে মোক সকলো ক্ষেত্ৰতে সহায় কৰিছে আমাৰ জিতু গোস্বামী ডাঙৰীয়া বহুত কষ্ট কৰিছে যতেই মই যিটো কৈছোঁ তেওঁ লগে লগে কৰি দিছে আমাৰ মুছলমান সমাজত ধৰক বহুত কেছ এইবিলাক বহুত লাগি থাকে মানুহখিনিক যদি আমি সহায় কৰিব পাৰোঁ সেই মানুহখিনি কিন্তু আপোনাক পাহৰি নাযায় ইমান বিপদত যোনে সহায় কৰিছে ইমান বেইমানি নকৰে মানুহখিনি এতিয়া বিভিন্ন ধৰণে সেই মানুহখিনিক সহায় কৰিলোঁ এইকেইদিন মানুহখিনিৰ লগত লাগি আছোঁ আপদে বিপদে গৈছোঁ জিতুদা সহায় কৰিছে আমাৰ সুৰেশ বৰা ডাঙৰীয়াও লাগি আছিলে তেখেতেও মাজে মাজে আমাৰ মিটিং চিটিঙত গৈছে এটা সময়ত মই দেখিলোঁ যে কেণ্ডিডেট যোনেই হওক এইবাৰ কিন্তু আমাৰ জিকাৰ এটা সম্ভাৱনা আছে তেতিয়া কেণ্ডিডেট ডিক্লেয়াৰ হোৱা নাই বাই ইলেকশ্যন ডিক্লেয়াৰ হৈছে তেতিয়া আমাৰ BJPৰ দলৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা নিখুঁত পৰিকল্পনা কৰিলে তেওঁ মানে আপোনাৰ ভাগ কৰি দিলে বিভিন্ন নেতাক বিভিন্ন ঠাইত গাঁও পঞ্চায়ত লেভেলত দিছে নেকি গাঁও পঞ্চায়ত লেভেলত আমাৰ MLA সকলক দিছে বিভিন্ন গাঁও পঞ্চায়তত কিন্তু আমাৰ যিটো জিলা পৰিষদ যিটো ৰকিবুল হুছেইনৰ মানে ভোট বেংক যোৱাবাৰতে 29,000 লিড হৈছিলে যিটো জিলা চিঙিমাৰী জিলা পৰিষদ বুলি কয় সেই জিলা পৰিষদটোত মোক কাম কৰিবলৈ দিলে লগত আমাৰ ইনচাৰ্জ MLA জিতু গোস্বামী ডাঙৰীয়া আৰু সুৰেশ বৰা আৰু পঞ্চায়ত লেভেলত কোনো MLA মিনিষ্টাৰ তাত দিয়া নাই আমাৰতো এজন মিনিষ্টাৰ আছে বিমল বৰা ডাঙৰীয়া আৰু বিমল বৰা ছাৰেও বহুত সহায় কৰিছে যিকোনো কথাত তেওঁ পৰামৰ্শ দিছে সহায় কৰিছে কেতিয়াবা মোক টাউনৰ পৰা নিজে গৈ গাড়ী দি গৈ পেলাই মোৰ ঘৰত এৰি থৈ আহিছে বিমল বৰা ছাৰেও বহুত তাত এইখিনি কৰাত মানে আমাৰ তেখেতৰ সহযোগিতা আছে আৰু বিমল বৰা ছাৰ বহুত অমায়িক মানুহ মাইনৰিটি এলেকাত যেতিয়া গৈ মিটিঙত ভাষণ চাষণ দিবলৈ দিছোঁ ছাৰে ৰাইজক ভাষণ দিবলৈ দিছে স্পীকাৰটো আগুৱাই দিছে তে ৰাইজে মুখেৰে কথাবিলাক কৈছে ছাৰেও বহুত মানুহ দেখি পেলাই কেতিয়া ভাবিছে ইমান মানুহ ইয়াত জমা হৈছে এওঁলোকে ভোট দিব জানো প্ৰশ্ন কৰিছে যে আপোনালোকে কিয় ভোট দিব BJPক মানুহখিনিয়ে কৈছে তেওঁলোকৰ মনৰ কথা প্ৰথম ধৰক অনুদানৰ কথা বাদ দিয়ক সেইবিলাকতো মানুহে কয় প্ৰথমতেই মানুহখিনিয়ে কৈছে যে আমি ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰা সামগ্ৰী সমষ্টিটো মুক্ত হ'ব লাগে এতিয়া সৰু ল'ৰাটোক দি দিছে ইটো 40-50 বছৰলৈকে কৰিয়ে থাকিব আমিও দি থাকিম আমাৰ ল'ৰা ছোৱালীও দি থাকিব এইটোতো সম্ভৱ নহয় এতিয়াতো মোগল সাম্ৰাজ্য চলি থকা নাই এইটো গণতান্ত্ৰিক দেশ যিকোনো মানুহে ইয়াত ইলেকশ্যন খেলিব পাৰিব আৰু ৰকিবুল হুছেইন বা তেওঁৰ পৰিয়াল যিমান দিন সামগ্ৰীত থাকিব ইমান দিন সামগ্ৰীৰ পৰা কোনো প্ৰতিনিধিৰ সৃষ্টি নহয় তেওঁ হ'বলৈ নিদিয়ে সেইটো মানুহখিনিয়ে বুজি পাইছে আৰু ধৰক কিছুমান কথা আছে এনেতো মুখ খুলি সাধাৰণতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনো সাহস নকৰিছে ভয় কৰে মানুহে কিন্তু এইবাৰ আমি কিন্তু ভয় কৰা নাই আপোনালোকে মোৰ মিটিং চিটিং বা আমাৰ জিতু গোস্বামী ডাঙৰীয়াৰ বিভিন্ন সভা সমিতিবিলাক চাব আমি ভয় কৰা নাই আৰু আমি ৰাইজক নিৰ্ভয় দিয়াৰ বাবে কিছুমান কাম কাজতো আমি মানুহখিনিক সহায় কৰাৰ মানুহখিনিও ওলাই আহিছে মানুহ
যিমান এজন প্ৰাৰ্থী জিকিবৰ কাৰণে যিমান মানুহৰ প্ৰয়োজন হয় ইয়াতকৈ বেছি মানুহ ওলাই আহিছে। তাৰ ভিতৰতো অলপ ইফাল সিফাল হৈছে। ৰকিবুল হুছেইনে অলপ দনবল বাহুবল এইবিলাক প্ৰয়োগ কৰিছে। শেষ ৰাতিলৈকে তেওঁ চেষ্টা কৰিছে। তেওঁ যিমানখিনি কৰিব লাগে তেখেতৰ কেপাচিটিৰ যিটো বেষ্ট অফ বেষ্ট পলিচি আছে সেইটো তেওঁ ইউজ কৰিছে নিজৰ ল'ৰাটোক জিকাবৰ কাৰণে। কিন্তু প্ৰত্যেকটো বস্তুৰ যেনেকৈ আৰম্ভণি আছে যেনেকৈ অন্ত আছে, এইটো তেনেকুৱা এটা গতানুগতিক নিয়ম আৰু চিৰন্তন সত্যৰ দৰে বস্তুটো। এইবাৰো ভয় ভাবুকি ৰাজনীতি তাত চলিল। ভয় ভাবুকি ৰকিবুল হুছেইনে কৈ আছে, তেখেতে কৈ আছে যে আমাৰ দলৰ পৰা ভয় ভাবুকি ৰাজনীতি কৰা হৈছে। কিন্তু আচলতে এইবিলাক আমি কিন্তু কাকো ভয় ভাবুকি তেনেকুৱা ৰাজনীতি আমি কৰা নাই। তেওঁ ওলোটাই তেওঁহে কৰিছে। আপুনি বিভিন্ন মিটিঙত মই ফুটেজ দিব পাৰিম আপোনাক। বিভিন্ন মিটিঙত কৈছে যে আমাৰ চকুৰে তেজ ওলাই দিব, নিৰ্বাচনৰ পিছত চুচৰাই লৈ যাম মই, এনেধৰণে ভাবুকি দিছে। আমাৰ ভৰিৰ তলৰ মাটি নোহোৱা হৈ যাব, এনেধৰণে ভাবুকি দিছে। বিভিন্ন ধৰণৰ মানে ব্যংগ মানে ইনচাল্ট কৰা কথা তেওঁ আমাৰ ওপৰত কৰিছে। আখৈ ফুটা দি ফুটে তেওঁৰ মুখত। সেইবিলাকতো চব পাৰে। লেকচাৰ দিয়াত মানে খুব পাকৈত আৰু পটককৈ কথাটো কৈ দিওঁ। প্ৰেজেঞ্চ অফ মাইণ্ডটো তেখেতৰ খুব ভাল। কিন্তু এইবিলাক কথা যে কৈছে মানুহখিনিয়ে ধৰক এইবিলাক আনি দিছে, মই কৈছোঁ এইবিলাক মই নাচাওঁ। কোনে কি কৈ আছে কৈ থাকিব দিয়া। আমাৰতো আমি কৰি আছোঁ, আমাৰতো কৰিব দিয়া, আমি কৰি গৈ থাকিম। আমাৰটোত আমি কৰি গৈছোঁ, আমি কোনো অন্যায় কৰা নাই আৰু এটা মিছা কথা কোৱা নাই। তেওঁ যিখিনি কৰিছে 25টা বছৰে আমি ৰাইজৰ আগত সেইখিনি কৈছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে মুছলমান মহিলাসকল সন্তান জন্ম দিয়া মেচিন, তেওঁ টিভি লৈ গৈছে। আমি কৈছোঁ যে সন্তান জন্ম দিয়া মেচিন নেকি বুলি তেখেতে প্ৰশ্ন কৰিছিলে যে মুছলমান মহিলাসকলে পৰ্দাত থাকিব লাগে, ঘৰৰ পৰা ওলাব নিদিয়ে, কোনো ছ'চিয়েল এক্টিভিটিছবিলাকত যাব নিদিয়ে, তেওঁলোক অকল কি সন্তান জন্ম দিয়া মেচিন নেকি? এই মানুহ মুছলমান মহিলাসকলক আগুৱাই দিব লাগে, বিভিন্ন সামাজিক কাম কাজত ওলাই দিব লাগে, সেইটো প্ৰশ্ন কৰিছিলে। সেই বস্তুটো কাটিং কৰি ৰকিবুল হুছেইন ডাঙৰীয়াহঁতে তেওঁলোকে কংগ্ৰেছে কৰিলে সন্তান জন্ম দিয়া মেচিন মুছলমান মহিলা, এই বস্তুটো প্ৰচাৰ কৰা। আমাৰ ইমান দিনে যে মানুহে আমাৰ মহিলাসকলে, পুৰুষসকলে ধৰক কিবা এটা পাৰ্চেণ্টেজ বিজেপিত দিয়ে, কিন্তু আমাৰ মহিলাসকলে একেবাৰে ভোট নিদিয়ে, এনেধৰণৰ কথা। এইবাৰ কেনেকৈ হ'ল সম্ভৱ? আমি এইখিনি বুজালে কেনেকৈ? কৈছোঁ। সাধাৰণ ইমান সহজ বেপাৰ নাছিল, সহজ বিষয় নাছিল যে আমি সংখ্যালঘু মানুহ। মহিলা মিটিং মাতিছোঁ, অকল মহিলা। আপুনি বিশ্বাস নকৰিব, কোনো কোনো পঞ্চায়ত, মোৰ ফটো আছে, কোনো কোনো পঞ্চায়তত 1500-1000 মহিলা হৈছে। মই দেখুৱাইছোঁ মানুহখিনি যে সন্তান জন্ম দিয়া মেচিন নেকি। তেওঁ প্ৰশ্ন কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোক মেচিন অকল যে আপোনালোকৰ কাম সন্তান জন্ম দিয়া সেইটো নহয়, আপোনালোকক কৈছে আপোনালোক আগুৱাই আহক, বিভিন্ন সামাজিক কাম কাজত আপোনালোকক লিখা পঢ়া কৰি চাকৰি বাকৰি লওক, ছ'চিয়েল কাম কাজবিলাক কৰক। তেওঁ সেইটোহে কৈছিলে, কংগ্ৰেছে এইটো কৈছে, কংগ্ৰেছে এইটো কাটি আনিলে। কেৱল মাত্ৰ সেই মুখ্যমন্ত্ৰীৰ সেই বাক্যটোৰ বাদেও আৰু কি কি বুজালে? যে সাধাৰণতে সংখ্যালঘু মানুহখিনিয়ে ভোট দিব নাহে বিজেপিত। আমাৰ মহিলাসকলে যে ভোট নিদিয়ে বিজেপিত, আমাৰ মহিলাসকলৰ ভোট নিদিয়াৰ 1 নম্বৰ কাৰণ সেইটোৱে আছিলে। কেৱল এটাই আছিল নেকি? এটাই আছিলে, এইটো মহিলাসকলক। এনেই ধৰক বাকীবিলাক কথাটো আছেই, কিছুমান কথাটো আগে পিছে হৈছিলেও তেনেকুৱা, আৰু যদি এক হৈছিল সেইটোক 10 বনাইছে কংগ্ৰেছে, বনাই পেলাই এইবিলাক। আৰু ধৰক কিছুমান ফেক নিউজ যোৱা নিৰ্বাচনতো ওলাইছিলে যে এনেকৈ আপোনালোকৰ ষ্টুডিঅ'ৰ নিচিনা ষ্টুডিঅ' এটা বনাইছে IT চেলে, বনাই পেলাই তাতে RSSৰ মানুহ বনাইছে, তাতে বিজেপিৰ মানুহ বনাইছে, সুপ্ৰিম কোৰ্টৰ উকিল বনাইছে, আছে এইবিলাক। আপোনাৰ কি কৰিছিলে তাত বনাই পেলাই মানে কৈছে যে অব কি বাৰ 400 পাৰ, এইটো কিয় লাগে,
এনেইতো বিজেপি চৰকাৰ হৈয়ে আছে এইবাৰ নিৰ্বাচনত 24ত 400 পাৰ কিয় লাগে মোদীৰ 400 পাৰ কৰিলে তেতিয়া সেই RSSৰ মানুহজনে কৈছে সেই ষ্টুডিঅ'ত বহি এইটো কিন্তু আৰ্টিফিচিয়েল ষ্টুডিঅ' এইটো নহয় যে 400 পাৰ হ'লে আমি হিন্দু ৰাষ্ট্ৰ বনাব পাৰিম 400 পাৰ হ'লে সংবিধান বদলাব পাৰিম এনেধৰণৰ কথা এনেকুৱা এটা ষ্টুডিঅ' বনাই লৈছিলে বনাই পেলাই এইটো নি পেলাই আমাৰ এই ঘৰে ঘৰে যাৰ যাৰ মোবাইল আছে সব মোবাইলে এইবিলাক প্ৰচাৰ কৰিছে সন্তান জন্ম দিয়া মেচিন এইবিলাক প্ৰচাৰ কৰিছে ক'ৰবাত মছজিদ ভাঙিছে এতিয়া অযোধ্যাৰ ৰাম মন্দিৰ বনাওঁতে তাতে সেইটো ৰাস্তা বনাওঁতে তাতে মছজিদো ভাঙা গৈছে মন্দিৰো ভাঙা গৈছে না তাতে মছজিদৰ ফটোখিনি তেওঁলোকে হেৰি কৰিছে মন্দিৰৰখিনি কৰা নাই সেইবিলাক দেখুৱাইছে আৰু আমাৰ মাইনৰিটি মানুহবিলাক ধৰক মেক্সিমাম অশিক্ষিত মানুহ আৰু অন্ধবিশ্বাস অলপ বিশ্বাস তেওঁলোকে হেৰি কৰে এতিয়াও ধৰক বেজালী কবিৰাজী এইবিলাক চলে আমাৰ সমাজত এতিয়া এনেধৰণৰ যেতিয়া বস্তুবিলাক পায় তেতিয়া মানুহবিলাক অলপ আৱেগিক হৈ যায় লাষ্ট ৰাতি ৰকিবুল হুছেইনে কি খেল খেলিলে লাষ্ট ৰাতি আপোনাৰ কৈছে যে এটা ভোট আছে 1000 টকা ল'ব এনেকৈ 200 মানুহক টকা দিছে 200 ভোটাৰক 1000 নহ'লে নিজৰ ভোটটো হাৰি যায় আজি ইয়াত আপোনাক মই তথ্য সহকাৰে দি দিব পাৰিলোহেঁতেন যে ৰকিবুল হুছেইনৰ ভোটটো হাৰিছে তাৰমানে 100% নিজৰ ভোটত 100% মুছলমান ভোটাৰ তাতে আমি 45% ভোট পাইছোঁ নিজৰ ভোটটো নিয়মতেতো সেইটোত আমি এটাও পাব নালাগিছিল কিন্তু আমি পাইছোঁ আৰু চবতে পাইছোঁ কোনো এলেকাত আমাৰ অলপ বেয়া হৈছে কোনো এলেকাত আমি 70%লৈকে গৈছোঁ কোনো ভোটত 30% গৈছোঁ কোনোটোত আমি 70% গৈছোঁ তেনেকৈ শিঙিমাৰী জিলা পৰিষদ হ'ল মেইন কংগ্ৰেছৰ কাৰণে আৰু ৰকিবুল হুছেইনে আগতে হাৰি আহে চব 3টা জিলা পৰিষদত হাৰি আহি পেলাই শিঙিমাৰী সোমোৱাৰ লগে লগে চব কাটাকটি কৰি জিকি যায় সেই শিঙিমাৰীটো আছিলে আমাৰ ওপৰত জিতু গোস্বামী ডাঙৰীয়া সুৰেশ বৰা ডাঙৰীয়া আৰু মই আছিলোঁ আমাৰ AGPৰ সমষ্টি কমিটিৰ প্ৰেচিডেণ্ট আবু বক্কৰ ছিদ্দিককো আমি লগত লৈ লৈছিলোঁ তাৰপিছত সেইটোত আপোনাৰ লিড হ'ল 2000 লিড ল'লে 2000 লিড ল'লে আৰু আমাৰ টিমটোত আছিলে 7টা পঞ্চায়ত আছিলে লগত যিটো মোৰ হোম জিপি ভুৰবান্দা বুলি কয় সেইটো আমবাগান জিলা পৰিষদৰ সেইটো মাইনৰিটি এতিয়া তাৰ মানুহখিনিয়ে ক'লে যে দাদা আমাক আপোনালোকৰ লগত লৈ লওক ভুৰবান্দা জিপিৰ মানুহখিনিয়ে ক'লে এতিয়া মোৰ নিজৰ জিপি যেতিয়া সেইটো আমি শিঙিমাৰীত আনিলোঁ 7টা আনিলোঁ 7টা আনাৰ পিছত এতিয়া এই 7টা পঞ্চায়তৰ ভিতৰত 81 লিড কংগ্ৰেছ মোৰ জিপিটোত ভাল হৈছে ভুৰবান্দাত চবতকৈ ভাল হৈছে 81 লিড পাইছে 7টা পঞ্চায়তত 81 যদি মাইনৰিটি 100% মাইনৰিটি থকা 7টা জিপিত যদি 81 লিড হয় তেতিয়া কেনেকৈ জিকিব এইটোতো আপুনিও গম পায় এনেকৈ মানে ইলেকশ্যনটো চলিল বহুত ভয়ৰ মাজেৰে আমি ঘৰৰ পৰা ওলাইছোঁ মানে ঘৰত সোমাব পাৰিম নে নাই নেক্সট আহি তেনেকুৱাও ভয় ৰকিবুল হুছেইনৰ পাৱাৰটো শক্তিশালী পাৱাৰ আৰু তেওঁৰ লগত বহু সংখ্যক লোক আছে যিসকলক সকলোৱে ভয় কৰে তেখেতক চবেই ভয় কৰে কি কাৰণত ভয় কৰে মানে তেখেত ধৰক আমাৰ সমাজত মানে মুছলমান সমাজ আৰু আপোনালোকৰ সমাজ আছামিজ সমাজৰ মাজত অলপ পাৰ্থক্য আছে আমাৰ সমাজটো হ'ল 1 নম্বৰ কথা আপোনাৰ যদি পইচা থাকে তেতিয়া আপোনাক মানুহে ভয় কৰিব আপোনাৰ যদি পাৱাৰ থাকে তেতিয়া আপোনাক মানুহে ভয় কৰিব আপোনাৰ যদি মানে আপোনাৰ লগত ধৰক পিঅ'চো আছে সিকিউৰিটি আছে তেতিয়াও আপোনাক মানুহে ভয় কৰিব তো ৰকিবুল হুছেইনতো গোটেইখিনি আছে
পইচা আছে, পাৱাৰ আছে, পিএছও আছে, চব আছে। গতিকে সেই মানুহজনক ভয় কৰিব। আৰু মানুহজন হৈছে আত্মগৌৰৱী মানুহ। তেওঁ নিজৰ কাৰণে যিকোনো ডিচিশ্যন তেওঁ ল'ব পাৰে। তাৰ কাৰণে কোনোবাই যদি এজন দুজন নহয় 10জন মানুহ মৰি যাক তেখেতে সেইটো কেয়াৰ নকৰে। এনেকুৱা উদাহৰণ কেনেকৈ ধৰণৰ আছে? বহুত আছে, আমাৰ সমষ্টিতে আছে। মই আপোনাক প্ৰথমে কৈছিলোঁ যে ইউজ এণ্ড থ্ৰ' ওৱান টাইম বস্তুৰ নিচিনা, ডিছপ'জেলৰ নিচিনা। আপোনাৰ তেওঁ মানুহখিনিক ইউজ কৰে। তেখেতৰ যেতিয়া কাম শেষ হৈ যাব, যিমান দিন আপুনি ছাৰ্ভিচ দিব আৰু তেখেতৰ সিমান দিন আপুনি ভাল। আপুনি যেতিয়া ছাৰ্ভিচ দিয়া বন্ধ কৰি দিলে, আপোনাৰ ঘৰতে খবৰ ল'বলৈ নাযায়, কোনোদিন নাযায় আপোনাৰ খবৰ। মন্ত্ৰী হৈ থকা অৱস্থাত কি কৰিছে? মন্ত্ৰী হৈ থকা অৱস্থাততো ৰজা আছিলে। তেওঁ অসমৰ ৰজা আছিলে। সেই সময়ত আপুনিও আছিল লগত? আছিলোঁ। আপুনিও এজন ৰজা, সৰু ৰজাই আছিল। ৰজাৰ মানে প্ৰজা আৰু ৰজা ৰকিবুল ৰজা। তেতিয়াহ'লে আপুনি সোঁহাত স্বৰূপ ৰকিবুল। তেতিয়াহ'লে তেতিয়া ৰকিবুল হুছেইন মন্ত্ৰী থাকোঁতে তেতিয়া মই লিডাৰ, ইমান ডাঙৰ লিডাৰ নাছিলোঁ। তেতিয়া মইনা মাষ্টৰ বুলি এজন মানুহ আছিলে। মইনা মাষ্টৰৰ নাম শুনি থাকোঁ। আব্দুল কৰিম মইনা মাষ্টৰ। মানুহজন মৰি গ'ল, ডিপ্ৰেশ্যনত মৰিছে। কি হ'ল, ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত তেখেতৰ কিবা অমিল হ'ল। 1 বছৰ থাকোঁতে, ধৰক 15 মানত 2015ত সেই মানুহজনক তেওঁ কাটি দিলে। মানে লিডাৰগিৰিটো কেঞ্চেল কৰি দিলে। যেতিয়া মই লিডাৰ আছিলোঁ মোক আঁতৰাই দিলে, তেনেদৰে সেই মানুহজনকো আঁতৰাই দিলে। আৰু সেই মানুহজনে এটা বেয়া কাম কৰিলে কি, সেই মানুহজনে এই লিডাৰগিৰিটোক তেখেতৰ মেইন বাচি থকাৰ ৰাস্তা হিচাপে তেওঁ গ্ৰহণ কৰিলে। যেতিয়া লিডাৰগিৰিটো গুচি গ'ল, বিভিন্ন বেমাৰ আজাৰ হৈ মানুহটো ডিপ্ৰেশ্যনত পৰি এটা সময়ত গৈ তেওঁ মৰি গ'ল। এনেধৰণৰ উদাহৰণ আৰু আছে। আবুল কাছেম বুলি এজন মণ্ডলৰ প্ৰেচিডেণ্ট আছিলে, মণ্ডল কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট, মোৰ ভুৰ বান্দাজীৱী, খুব বেয়া দিনত কংগ্ৰেছ কৰা। সেই মানুহটোকো মণ্ডল প্ৰেচিডেণ্টৰ পৰা বাদ দিয়াৰ কাৰণে মানুহটো বেমাৰী হৈ সেইটোও মৰি গ'ল ডিপ্ৰেশ্যন। লাইলুৰি গাঁও পঞ্চায়তত বুলি এটা পঞ্চায়ত আছে, তাত চিকান্দৰ আলী বুলি এজন মণ্ডল প্ৰেচিডেণ্ট আছিলে, খুব বেয়া দিনত, AGPৰ দিনত মণ্ডল প্ৰেচিডেণ্ট। সেই মানুহটোকো কিবা কাৰণত তেওঁৰ লগত লগাৰ কাৰণে বাদ দিলে। তাৰপিছত সেই মানুহটো মৰি থাকিল। কিন্তু মই যে লিডাৰগিৰি কৰিছোঁ, এইটো মোৰ প্ৰফেশ্যনেল লিডাৰগিৰি কৰিছোঁ, প্ৰফেশ্যন। বাচি থকাৰ এইটোৱেই জৰিয়া বুলি মই সেইটো ধৰা নাই। যে আজি মোৰ লিডাৰগিৰিটো আছে, মই জানো ৰকিবুল হুছেইনৰ বিষয়ে। ইমান দিনে দেখিলোঁ যে কালি মোক ক'ব তুমি বাদ দিয়া। গতিকে মই যদি এইটোকেই ধৰি থাকোঁ, তেতিয়া মই সেইবিলাকৰ নিচিনা মৰিব লাগিব। মই তেনেধৰণে লিডাৰগিৰি কৰা নাই। কৰি আছোঁ, পাৰ্ট টাইম বিজনেছৰ নিচিনা মই কৰিছোঁ। পাৰ্ট টাইম জব যেনেকৈ মানুহে কৰে, এইটো ধৰক উইদাউট পে পাৰ্ট টাইম জব এটা কৰিছোঁ। কৰি তেতিয়া মই বাদ দিলোঁৱে আৰু। মোৰ ভাল, মোৰ বেমাৰ আজাৰো কমি গ'ল। 3 মাহ আছিলোঁ বহি, বেমাৰ আজাৰ কমি গ'ল, স্বাস্থ্য পাতি অলপ ভাল হৈ গ'ল, লং পেণ্টবিলাক চেঞ্জ কৰিবলগীয়া হ'ল। তাৰপিছত মই বহুতে ক'লে যে বহুত মোৰ বন্ধুবিলাকে আহি মোৰ খবৰ লৈছে যে দাদাৰ কিবা বেমাৰ হৈ গ'ল নেকি, দাদা যে বহি গ'ল, দাদাৰ কি ডায়েবেটিছ, চুগাৰটো বাঢ়ি গ'ল নেকি, প্ৰেছাৰটো হাই হৈ গ'ল নেকি। এনেকৈ ৰাতি ৰাতি আহিছে মানুহখিনি মোৰ ঘৰত। ৰকিবুল হুছেইন ডাঙৰীয়া আকৌ সেইবিলাকক দম দিছে, তাত কিয় যাব লাগে, মোৰ ঘৰত মানুহ আহিব নালাগে, এনেধৰণৰ পলিটিচিয়ান। মোৰ ঘৰত মানুহ আহিলে এইবিলাকক কয় কংগ্ৰেছৰ পৰা বাদ দিব, কংগ্ৰেছৰ পৰা বাদ দিব, ধমকি দিয়ে মানুহ। মই সিহঁতক ক'লোঁ তহঁত নাহিবি যা, মইতো আৰু এতিয়া পলিটিক্সত নাই, মই কণ্ট্ৰেক্টৰ মানুহ, মই তাতেই, মোৰ পৰিয়াল আছে, মইতো পৰিয়ালটোৰ কাৰণে মই বাচি থাকিব লাগিব, ৰকিবুল হুছেইনৰ কাৰণে নহয়। মোৰ পৰিয়ালটো আছে, মোৰ মা দেউতা আছে, মোৰ ল'ৰা ছোৱালী আছে। সেইধৰণে মই ৰৈ গ'লোঁ। তাৰপিছত মিনিষ্টাৰৰ কথাত মই AGPত জইন কৰিলোঁ। AGPত জইন কৰাৰ পাছত কিবা ভয় ভাবুকি আহিছে নেকি? আহিছে, মোক চুচুৰাই লৈ যাব, তেজ ওলাই দিব,
নাকে মুখে মোৰ তেজ ওলাই যাব আপোনালোকে চাই থাকক ৰাইজ মই কি কৰি আছোঁ বহুত ধৰণে ভাবুকি দিছোঁ ফোনত নাই ফোনটো আচলতে মই ব্লক কৰি ৰাখিছোঁ চব মানে ৰকিবুল হুছেইনৰ এনেকুৱাও মেছেজ আহিছে নগাঁও টাউনত মই গ'লে মোক ধৰি তাতে পিটিব মানুহ লগাইছে এলফিষ্টন চাৰিআলি বুলি এটা জেগা আছে তাতে নগাঁও তাতে মানে মোৰ মামাহঁতৰ ঘৰ মই যাওঁ চাৰিআলিটোত গৈ সন্ধিয়া আড্ডা চাড্ডা মাৰোঁ চাহ তাহ খাই সন্ধিয়া আহোঁ মই 4টা মানত ঘৰৰ পৰা ওলাই আহোঁ ইয়াতে বন্ধু বান্ধৱ আছে আড্ডা চাড্ডা মাৰি ৰাতি 9টালৈকে যাওঁ তাতে মানে আপোনাৰ এনেধৰণৰ এটা পৰিৱেশ ঘৰৰ পৰাতো আহিব নিদিয়ে টাউনত মাৰি পেলাব এনেধৰণৰ পৰিৱেশ এনেকুৱা উদাহৰণ আছে নেকি না মোক অৱশ্যে তেওঁলোকে একো কৰিব পৰা নাই নহয় সামগ্ৰীত এনেকুৱা আছিল নেকি আছে আপুনি 2006 চন কয় 2011 চন কয় নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ পিছৰ তেতিয়া ইমান ধৰক আমাৰ এইবিলাক ছ'চিয়েল মিডিয়া চেনেল কম আছিলে মানুহৰ ওপৰত কিমান অত্যাচাৰ হৈছে বুলি আপুনি ভাবিছে দীপৰঞ্জন শৰ্মাই এটা বাদ বিবাদ অনুষ্ঠানত তেওঁ কৈছে যে এটা অঞ্চলৰ মানুহ এখন গাঁৱৰ মানুহে ৰকিবুল হুছেইনক ভোট দিয়া নাছিল নিদিয়াৰ বাবে এটা পকা ৰাস্তা বনোৱা হৈছিল সেই পকা ৰাস্তাটোত উঠিব দিয়া নাছিল বুলি কৈছে এনেকুৱা উদাহৰণ আছে তাৰ আছে আপোনাৰ এই বাই ইলেকশ্যনত যে আপোনাৰ গুলি মাৰিলে যে আমাৰ গুলি চালনৰ কাহিনীটো কওকচোন কি হৈছে আমি মানে আমাৰ তাতে মৰিপুতি ঘাটি বুলি এটা ঠাই আছে য'ত আমাৰ নীলোৎপল সাংবাদিক তেওঁৰ ওপৰত নীলোৎপলহঁত তেতিয়া নাছিলে আৰু আমি মানে ইলেকশ্যনটো যেতিয়া প্ৰায় শেষেই হৈ আছে আমাৰ পাৰ্টি অফিচবিলাক বনাই নহয় আমাৰ ৱৰ্কাৰবিলাকে তাতে বহি আড্ডা চাড্ডা মাৰে এটা অফিচ ইয়াত আছে ইয়াৰ পৰা 100 মিটাৰ দূৰত আৰু এটা অফিচ মানে দুটা পাৰ্টি তাত আমাৰ মাজতে খেলি মেলি থাকে নহয় কিছুমান কৰ্মীবিলাকৰ তো দুটা গ্ৰুপ মানে তাত দুটা গ্ৰুপে দুটা অফিচ বনালে মোক ক'লে যে দাদা আমি ইয়াহঁতৰ লগত নবহো আমি বেলেগ বনাইছে মাজতে ইছমাইল হুছেইন বুলি এজন পুৰণা তেওঁ কাউন্সিলৰ আগতে এপি মেম্বাৰ আছিলে ইয়াহঁতৰ ঘৰৰ আগতো এটা অফিচ বনাইছে এই 2 দিন আগতে মই এইফালেদি আহি থাকোঁতে মোৰ গাড়ীটো শিলগুটি মাৰিছে এইটো অফিচৰ পৰা মই একো হেৰি কৰা নাই আৰু মই যদি কওঁ যে মোৰ গাড়ীত শিলগুটি মাৰিছে আমাৰ ৱৰ্কাৰবিলাকে ভয় পাব মই একো কোৱা নাই মই জাষ্ট পুলিচক জনাই ৰাখিছোঁ এতিয়া জিতু দা আৰু সুৰেশ দা তেওঁলোকে ক'লে যে এই পাৰ্টি অফিচবিলাকত আমি যাম গৈ আমাৰ ৱৰ্কাৰখিনিক তাতে চব পাৰ্টি অফিচতে বহিব দিয়া আমি চবৰ লগত লগ চগ কৰি আহিম এতিয়া সন্ধিয়া হৈ গ'ল সন্ধিয়াৰ পিছত মানে খবৰ পালোঁ মই আৰু সুৰেশ দা বেলেগ ফালে আছিলোঁ জিতু দা বেলেগ ফালে আছিল এজন আমাৰ ৱৰ্কাৰে ফোন কৰিলে যে জিতু গোস্বামীক এইফালেদি গৈ আছে আক্ৰমণ কৰিব মেচটো পোৱাৰ পিছত আৰু ইয়াত থাকিব নোৱাৰি লগে লগে গ'লোঁ মই সুৰেশ দা এনেকৈ গ'লোঁ গৈ পেলাই দেখিলোঁ যে আমাৰ ৱৰ্কাৰবিলাক আছে অফিচত বহি কথা চথা পাতি দাদাই ক'লে সেইটো অফিচত আমি খোজকাঢ়ি যাম গাড়ীবিলাক জাম লাগি আছে ঘূৰাওঁতে দেৰি হ'ব ব'লা এইখিনি খোজকাঢ়ি গৈ যাম ওচৰতে 100 মিটাৰ ডিফাৰেঞ্চ আমি খোজকাঢ়ি গৈ আছোঁ কিন্তু মিডিলত পৰিছে আপোনাৰ কংগ্ৰেছৰ অফিচটো আমি অফিচটো পাৰ হৈছোঁহে মাত্ৰ খোজকাঢ়ি গৈ আছোঁ পিছফালৰ পৰা মানে কোনো কথা বতৰা নাই এইটো কথা ঠিক আমি যেতিয়া খোজকাঢ়ি গৈ আছিলোঁ আমাৰ ৱৰ্কাৰসকলে আপোনাৰ শ্লোগান দি আছিলে জিতু গোস্বামী জিন্দাবাদ কৈ আছিলে দীপৰঞ্জন শৰ্মা জিন্দাবাদ কৈ আছিলে এনেকৈ শ্লোগান দিয়েতো যায় ইলেকশ্যনৰ সময়ত পিছফালৰ পৰা আপোনাৰ ধাপ ধূপ মানে শিলগুটি তেতিয়া জিতু দাৰ PSOয়ে মানে জিতু তাক মানে একদম ঘেৰাও কৰি ধৰি পেলাই মানে দৌৰাই লৈ গ'ল মোৰ লগতো দুজন আছিলে সিহঁতে মোক মানে একদম ধৰি পেলাই বলক ছাৰ টানি লৈ গ'ল সুৰেশ দা মোৰ আগে আগে গৈ আছে আমি মানে যেতিয়া শিলগুটি মাৰা আৰম্ভ কৰি দিছে এতিয়া চৰকাৰী PSO তোক আকৌ গুলি নকৰে সেইটো আপোনালোকে জানেই আৰু সিহঁতেতো ক'ত গুলি কৰিব এটাই গুলি কৰিছে ওপৰত মাৰিছে যেতিয়া এওঁলোকে যেতিয়া পিছফালৰ পৰা শিলগুটি আহি আছে তাৰপিছত আমি দৌৰি গৈ থাকোঁতে 3টা ফায়াৰিং আচলতে মৰিম নে বাচিম এনেকুৱা এটা মানে ভাৱ হৈ গৈছে মানে কি ক'ম আৰু এনেকুৱা মানে এটা বিপদত পৰি গৈছোঁ
এতিয়া আৰু ইমান মানুহ নাই, আমাৰ 30-40 জন মানুহ, আৰু সিহঁতৰ মানে ঘৰৰ ভিতৰত মানুহ বহাই ৰাখিছে বহুত, অফিচটোত বহি আছে 20 জন মানুহ। তাৰপিছত আমি মানে দৌৰি গুচি গ'লোঁ, ফায়াৰিং হ'ল, কোনফালে হ'ল, কাৰ গাত লাগিল এইবিলাক আমি একো ক'ব নোৱাৰিম। তেতিয়া মানে এজন PSO, আমাৰ এজন PSO যেতিয়া ইহঁতে ফায়াৰিং কৰিছে, তাৰপিছত একেলগে এনেকৈ 3-4টা ওপৰত মাৰিছে, তেতিয়া ইহঁতৰ ফায়াৰিংটো বন্ধ হৈ গ'ল। কাৰ ফায়াৰিং? এই যে ইছমাইল হুছেইনৰ ঘৰৰ পৰা যিটো কৰিছিলে সেইটো বন্ধ হৈ গ'ল। সেইটো ফায়াৰিং আচলতে কোনে কৰালে? ফায়াৰিংটো এওঁলোকৰ ফালৰ পৰা আহিছে, কংগ্ৰেছৰ ফালৰ। এইটো ঘৰৰ পৰা, ঘৰৰ ভিতৰৰ পৰা আহিছে, একদম ৰাস্তাৰ কাণতে ঘৰ, তাৰ পৰা কৰিছে। তাৰপিছত এক ঘৰ, আমাৰ অফিচৰ বেক চাইডে এটা ঘৰ আছে, পকা ঘৰ আছে, আমাক নি পেলাই তাত ভৰাই দৰ্জা মাৰি দিলে মহিলাসকলে, যে আপোনালোকে ইয়াতে থাকক, কি হয় আমি চাম। এতিয়া ফোন চোন হৈ গ'ল, আমাৰ ৱৰ্কাৰবিলাক আহি গ'ল, পুলিচ আহি গ'ল চব। তাৰপিছত এই যে যেতিয়া সিহঁতে ফায়াৰিং কৰিছিলে, তেতিয়া যিটো তাৰ গাড়ীটো লাগিছে মানে, আৰু মই আছিলোঁ, সিহঁতৰ টাৰ্গেট আছিলে মোৰ গাড়ীত কৰা। সেই যেনেকৈ মই আছিলোঁ আচলতে এটা আপোনাৰ বলেৰো গাড়ীত আছিলোঁ, মোৰ গাড়ীখন মই নিয়া নাই। মোৰ গাড়ীখন মানে মোক কৈছে, বহুতে কৈছে যে আপোনাৰ গাড়ীখন লৈ যাব নালাগে, সেইটো টাৰ্গেটত আছে। বলেৰো সেইখন গাড়ীও আপোনাৰ, সেই গাড়ীখনো একদম ভাঙি চিঙি চুৰমাৰ কৰি দিলে। তাৰপিছত তাতে আমি গ'লোঁ, SP গ'ল, SP গৈ পেলাই আমাক ক'লে যে আপোনালোকে ইয়াৰ পৰা যাগৈ, এইটো পৰিস্থিতিটো আমি টেকেল কৰি আছোঁ। আমি আহি গ'লোঁ। এনেধৰণৰ মানে গুণ্ডাগিৰি এতিয়াও চলে। সেইটো ঘৰত যিটো ঘৰৰ পৰা গুলি মাৰিলে, আচলতে গুলি আহিব, অস্ত্ৰ শস্ত্ৰ আহিল ক'ৰ পৰা? তাততো PSO নাই, কোনো লিডাৰ নাই তাত। যোনটো ঘৰৰ, সিহঁতে আমাক জিতু গোস্বামীক আক্ৰমণ কৰিবৰ কাৰণে অস্ত্ৰ শস্ত্ৰ মানে তেওঁলোকৰ লগত থাকিব লাগিব। আগতীয়া তেওঁলোকে প্লেনিং কৰিছে জিতু গোস্বামী ডাঙৰীয়াক আক্ৰমণ কৰিব। তেতিয়া আমাৰ এজনে গম পাই পেলাই আমাক ফোন কৰিছে, আমি বেলেগৰ পৰা গৈ আমি জিতু দাৰ লগত সংগ দিছোঁ। আমি ভাবিছোঁ যে যেতিয়া আমাৰ মানুহ বেছি হ'ব হয়তো আক্ৰমণ নকৰে, কিন্তু জিতু গোস্বামী অকলে থাকিলেতো দিগদাৰী আছিলে। আমি ইমানখিনি মানুহ থকাৰ পিছতো আমাৰ ওপৰত আক্ৰমণ কৰি দিলে। মানে ভয়ংকৰ, মানে আমি তেতিয়া কি কৰিম, মানে আমি কোনো সিদ্ধান্ত ল'ব পৰা নাই, অতৰ্কিতে আক্ৰমণ হৈ গ'ল। মানে দৌৰিটো পলাব লাগিব, আৰু তাৰ বাহিৰেতো আৰু উপায় নাই। এতিয়া ওচৰৰ মানুহ ঘৰ মানে খুব ভাল মানুহ যদি আছিলে, নিৰ্বিচাৰ গুলি মাৰিলহেঁতেন তেতিয়াহ'লেতো বহুত উপায় মানুহ নাই, মৰিলহেঁতেন। বহুত মানুহ মৰিলেহেঁতেন। এওঁলোকে ঘৰৰ পৰা গুলি কৰিছেতো, কেনেকৈ গুলি কৰিছে, কাক হেৰি কৰি পেলাই গুলি কৰিছে আমিতো ধৰিব পৰা নাই। মানে ইচ্ছা কৰিলে পেলাই দিব পাৰিলেহেঁতেন। ৰাতি হৈ আছে, ৰাতিটো আন্ধাৰ একদম। আৰু যেতিয়া পাথৰ মাৰিছে, এই সিহঁতৰ কংগ্ৰেছৰ অফিচত আপোনাৰ লাইট এটা আছিলে, পাথৰ মাৰাৰ সময়ত কি কৰিলে, এইটো অফ কৰি দিলে, লাইটটো অফ কৰি লৈছে, কোনে পাথৰ মাৰিছে যাতে দেখা নাযায়। মানে ইমান মানে তেওঁলোকৰ প্ৰস্তুতি হৈ আছিলে বস্তুটো। তাৰপিছততো যেতিয়া আমাৰ মানুহখিনি আহিল, সেইবিলাক চব পলাল, পুলিচ আহিল। তাৰপিছত নীলোৎপলহঁত কেতিয়া গ'ল, ৰিপৰ্টাৰবিলাক কেতিয়া গ'ল, আমি আৰু সেইটো ক'ব নোৱাৰিম। আমাক এইফালেদি SPয়ে পঠাই দিলে। আমাৰ নীলোৎপল বৰা সাংঘাতিক ধৰণে আক্ৰমণ কৰিছিল। যদি দা বা কিবা লাঠি দি পিছফালে মাৰিলহেঁতেন তেতিয়াহ'লেতো কথাই বেয়া আছিল, কংগ্ৰেছৰ এজন ঢুকাই থাকিলে। প্ৰেচিডেণ্ট ফাৰুক আহমেদ বুলি এটা ল'ৰা আছে, ইয়াৰ নেতৃত্বত নীলোৎপলৰ ওপৰত আক্ৰমণ হৈছে। ৰকিবুল হুছেইন উপস্থিত আছিলে, তেখেতেতো কৈ আছিলে, তেখেতে উচতাই দিছে। তেখেতে কৈ আছে যে এইমাত্ৰ আক্ৰমণ হ'ল, আপুনি কেনেকৈ গম পালে? আপোনাৰ মোবাইলটো চেক কৰিলে গম পাম। সাংবাদিক হিচাপে যাব পাৰে, খবৰ যোৱাৰ ভিতৰত ধৰক সাংবাদিকবিলাকতো সমষ্টিৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি আছে, গোটেই দিন ইফালে সিফালে গৈ থাকে। হয়তো এওঁলোক ওচৰত আছিলে, খবৰটো পাই লগে লগে গুচি গ'ল। আমাৰ ওচৰতো সাংবাদিকৰ অপৰাধ হ'ব নেকি? আমাৰ ওচৰতো সাংবাদিক যাবই পৰা নাই, সিহঁতৰ ঘৰ ক্ৰছ কৰি আমাৰ ওচৰত যাব পৰা নাই সাংবাদিক। আমাৰ ওচৰত আমি য'ত MLAক লৈ বহি আছিলোঁ, সেইখিনিলৈকে সাংবাদিক যাবই পৰা নাই। নীলোৎপলহঁত তাত যোৱাৰ লগে লগে সিহঁতৰ ওপৰত আক্ৰমণ কৰিলে, বাকী আৰু ক'ত যাব, বাকীবিলাকতো পলাইছে। তো এনেধৰণৰ এইবিলাক গুণ্ডাগিৰি আগৰ পৰাই 2001 চনৰ পৰাই চামগুৰিত চলি থাকে। সেইবিলাক পোহৰলৈকে অহা নাছিল। পোহৰলৈকে তেতিয়াতো ইমান ছ'চিয়েল মিডিয়া নাছিল, মানুহৰ ইমান হাতে হাতে মোবাইল নাছিলে, আৰু ইমান TV চেনেলো নাছিলে, গতিকে সেইবিলাক ইমান সাংবাদিকো নাছিলে।
ধৰক তেতিয়া আমি ধৰক কিবা এটা বস্তু নিউজ চেনেলত দিব লাগে, তেতিয়া নিউজ লাইভ আছিলে, আমি গুৱাহাটীত কণ্টেক্ট কৰিবলগীয়া হৈছে, আগতে নগাঁৱত কণ্টেক্ট কৰিবলগীয়া হৈছে, তেওঁলোকক মাতি নিছোঁ। চামগুৰি অঞ্চলত অপৰাধ প্ৰৱণতাটো বহু ক্ষেত্ৰত বেছি বুলি পেলাই কোৱা হয়। বেছি কাৰ ছত্ৰছায়াত আচলতে উৎসাহিত কৰে তেওঁ। কংগ্ৰেছত থাকি পেলাই যদি বিজেপিৰ মানুহক মাৰি পিটি যদি ৰকিবুল হুছেইনৰ ওচৰত যায়, সেই মানুহটোক তেখেতে বাহ দিয়ে, এনেকৈ হাত উৎসাহিত কৰে, সেইকাৰণে প্ৰৱণতাটো বেছি। কিন্তু এইবাৰ আপুনি চাব, আমাৰ চৰকাৰ আছে, দিল্লীতো আছে, ৰাজ্যতো আছে, আমি এইবাৰ জিকিছোঁ। এক ঐতিহাসিক বিজয় হৈছে চামগুৰিত। আপোনালোকে কিবা খবৰ পাইছেনে যে আমি ক'ৰবাত আক্ৰমণ কৰিছোঁ? আমি নকৰোঁ। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। যিসকলে তাত ভোট নিদিলে আচলতে আপুনি যে কৈছে যে ভাবুকি দিয়ে বা ধনবল বা বাহুবল এনেকৈ ভাবুকিটো এইবাৰ ভাবুকি কেনেধৰণৰ দিয়ে? মানে ভাবুকি দিছে, এইবাৰ ভাবুকি দিছে লিডাৰসকলক, আমাৰ নিচিনা মানুহবিলাকক। কি বুলি কয়? ভাবুকি দিছে যে যদি এওঁ জিকি যায়, তেতিয়া আমাৰ ওপৰত তেওঁ আক্ৰমণ কৰিব, আমাৰ ওপৰত প্ৰতিশোধ ল'ব। ৰাইজক তেওঁ ভাবুকি দিব পৰা নাই, সেইটো পৰিস্থিতি এতিয়া নাই। আগৰ দিন বাটে বাটে গ'ল এতিয়া, সেইটো তেওঁ পৰা নাই। আমি ৰাইজৰ লগত আছিলোঁ, তেখেত আমাৰ লিডাৰবিলাকৰ লগত আছিলে। লিডাৰবিলাকক ভাবুকি দিয়া, বেঙুচালি কৰা, ইনচাল্ট কৰা, এইবিলাকত লাগি আছিলে তেওঁ, আৰু আমি ৰাইজৰ লগত লাগি আছিলোঁ। এতিয়া সেইসকল লিডাৰ যিসকল তেওঁৰ লগত আছিল, সেইসকলে কি কয়? সেইসকলৰ লগত তেনেকৈ যোগাযোগ নাই। দুই এজন আছে, সেইসকলতো মোৰেই বন্ধু হয় পুৰণা। দুই এজন আছে, তেওঁলোকে কাউণ্টিং হলতে কৈছে আপোনাৰ লগত আমাৰ কথা আছে, আমি আপোনাৰ লগত বহিম। আজি গুৱাহাটীত আহি থাকোঁতে এজন বন্ধুৱে মোক ফোন কৰি কৈছে যে আমাকো লগত লৈ লওক, আমি আৰু ইয়াৰ লগত নাথাকোঁ। ৰকিবুল হুছেইনৰ দিন গ'ল, চামগুৰিত আৰু চাউল নিসিজে ৰকিবুল হুছেইন নগৰ। গতিকে সেই মানুহখিনিকো আমি লৈ লওঁ। কিন্তু ৰকিবুল হুছেইনৰ ছিষ্টেমটো এইটো নহয়। এই মানুহখিনি যে আজি যদি বেলেগ দল কৰিছিলে, তেওঁ ইমান সময়ত একশ্যন হৈ গ'লহেঁতেন, ঘৰ চৰ ভাঙি দিলেহেঁতেন, ঘৰৰ টিনপাত খুলি লৈ আহিলেহেঁতেন, টিউবৱেল উঠাই দিলেহেঁতেন, ঘৰৰ ইলেক্ট্ৰিক মিটাৰ খুলি লৈ গ'লহেঁতেন। এইবিলাক কোনে কৰে? খেতি পথাৰত ধান কাটি কৰে কোনে? তেখেতৰ ৱাৰ্কাৰবিলাক, গুণ্ডা বাহিনী আছে। এইবিলাক তেওঁৰ লগত কিমানমান মানুহ আছে? আছেতো, মানুহতো আছেই। সংখ্যালঘু এলেকাত আমি 47% ভোট পাইছোঁ, বাকীখিনিতো কংগ্ৰেছৰ লগতে আছে, ৰকিবুল হুছেইনৰ লগতে আছে। বাকী দলবিলাকেতো ভোটটো কোনেও পোৱা নাই। এই গুণ্ডামি কৰা, যিটো আপুনি কৈছে যে গুণ্ডামি কৰে, ভয় ভাবুকি দিয়ে, লগততো মানুহ থাকিব লাগিব, পইচা দিলে কৰে নেকি এইবিলাক কাম? পইচা মানে কোনোবাই ধৰক যে মই গুণ্ডামি কৰি এটা বিজেপিৰ মানুহক পিটি ৰকিবুল হুছেইনৰ তাত গ'লে ৰকিবুল হুছেইনে মোক থেংকছ দিব, বাবা দিব। খালি বাবাটোৰ কাৰণেই মাৰিব? বাবাটোৰ কাৰণে। তেখেতৰ এটা থেংক ইউ ল'বলৈ হ'লে বহুত কষ্ট কৰিবলগীয়া হয়। এটা খালি বাবা, খালি হাত চাপৰি, বাকী আৰু একো নালাগে? একো নালাগে। তাৰমানে ৰজাই আশীৰ্বাদ দিয়া নিচিনা? ৰজাৰ জয়, মহাৰাজাৰ জয়, তেনেধৰণে যি কয় নতশিৰে আপুনি পালন। এই পৰিৱেশ পৰিস্থিতি এনেধৰণৰ ৰাজত্বৰ অৱসান ঘটিলে এবাৰ ঘটিলে। এইবিলাক ছিষ্টেম আৰু নচলিব চামগুৰিত। আমাৰ কৰ্মীসকলক কৈছোঁ, চামগুৰিৰ যিমান মানুহ আছে চব আমাৰ মানুহ, চবেই আমাৰ ভাই বন্ধু, পৰিয়াল, বংশধৰ আমাৰ। এইখিনিৰ লগত আমি মিলা প্ৰীতিৰে থাকিব লাগিব। আমি চবেই মিলা প্ৰীতিৰে থাকি আমাৰ চামগুৰি সমষ্টি আগুৱাই লৈ যাব লাগিব। এই ভয় ভাবুকি এইবিলাক এৰি দিব লাগিব। যিসকল একদম মেইন গুৰি ধৰোঁত আছে কংগ্ৰেছৰ, সেইখিনিক আমি গামোচাৰে আদৰণি জনাম যে আপোনালোকে কংগ্ৰেছেই কৰক, আপোনালোকৰ লগত আমি আছোঁ, নিৰ্ভয়। ঘৰত গৈ গামোচা দিব। কালিৰ পৰা এইটো আমাৰ আৰম্ভ হ'ব কাৰ্যসূচী। আমি প্ৰতিটো পঞ্চায়তত কংগ্ৰেছৰ লিডাৰসকলক আমি গামোচা দিম। এইটো এটা ইনচাল্ট নহ'ব নেকি? ইনচাল্ট নহয়। আমি তেওঁলোকে যে ভয় কৰি আছে, তেওঁলোকে যে আগতে কংগ্ৰেছ চৰকাৰ আহিলে বিজেপি এজিপিৰ মানুহৰ ওপৰত অত্যাচাৰ যে কৰি ৰাখিছে, সেইটো তেওঁলোকে ভয় পাই আছে এতিয়া। কিন্তু আমি কৈছোঁ যে আমাক ভয় কৰিব নালাগে, আমিও আপোনালোকৰে মানুহ, আমি একেলগে থাকিম। দল কোনে কি কৰে। কংগ্ৰেছে 15 বছৰ ৰাজত্ব কৰিল, তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ কালত। ৰকিবুল হুছেইনো মন্ত্ৰী আছিল 15 বছৰ। এই সময়ছোৱাত বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলে যে কাজিৰঙাৰ গড় হত্যা
বিষয় লৈ পেলাই ব্যাপক চৰ্চা আজিও কেতিয়াবা কথা প্ৰসংগত গড় হত্যাৰ কথাটো আহে চাওক যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া মিনিষ্টাৰ আছিলে আমিওতো তেখেতৰ লগতে আছিলোঁ বিভিন্ন সময়ত এইবিলাক কথা ধৰক বাতৰি সম্প্ৰচাৰ হৈছে কিছুমান নেতাই এইবিলাক ধৰক কোৱা কথা কয় কিন্তু আমি সেইবিলাক গুৰুত্ব দিয়া নাই কিয় ধৰক আমাৰ নেতাজনৰ ওপৰতে কৈ আছে আমাৰ লিডাৰৰ ওপৰতে কৈ আছে তেতিয়া আমি ভাবি লৈছোঁ যে এইবিলাক মিছা অপবাদ গতিকে সেইবিলাকত আমি কাণসাৰ দিয়া নাই এতিয়াও আমি এইবিলাকত নোসোমাওঁ এইবিলাক ধৰক ডাঙৰ ইছ্যুবিলাকত ডাঙৰ নেতাসকলে কৰিব আমাৰ নিচিনা সৰু মানুহ ইমান ডাঙৰ ইছ্যুত সোমাই লাভ নহ'ব মোৰ কথা হ'ল যে এইটোৱে যে তেখেত বনমন্ত্ৰী থাকোঁতে যিমান গড় হত্যা হৈছিলে আজিৰ তাৰিখত যে সেইটো নাই এতিয়াই বনমন্ত্ৰীজনক আমি ধন্যবাদ দিব লাগে আমি ধন্যবাদ দিছোঁ যে এতিয়া গড় হত্যাটো কণ্ট্ৰল হৈছে আগতে আনকণ্ট্ৰল আছিলে কিহৰ কাৰণে হৈছিল বুলি ভাবে তেতিয়া হয়তো তেওঁলোকৰ চিষ্টেম ৰকিবুল হুছেইনে যেনেকৈ বন বিভাগটো চলাইছিলে হয়তো তেওঁৰ চিষ্টেমত কিবা হেৰি আছিল খুঁটিনাটি আছিলে হয়তো তেখেতৰ লগত হয়তো ডিপাৰ্টমেণ্টৰ মানুহৰ ইমান সহযোগিতা নাছিলে যাৰ কাৰণে সুৰুঙা পাইছিলে গড় চিকাৰী আজিৰ তাৰিখত কিয় সোমাব নোৱাৰে গড় চিকাৰী তাত এতিয়া হয়তো তেওঁলোকে ভালকৈ পহৰা দিছে পহৰাত হয়তো খেলি মেলি থাকিব পাৰে হয়তো সেইটোও হ'ব পাৰে মোৰ আইডিয়া কিন্তু মই এই বিষয়ে ইমান নাজানো হয় আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চামগুৰি সমষ্টিত এটা সুকীয়া এটা পৰিকাঠামো সৃষ্টি হ'ল সীমা নতুনকৈ নিৰ্ধাৰণ হ'ল এতিয়া আপোনালোকে উপ নিৰ্বাচনত পুৰণি চামগুৰি সমষ্টিৰ পৰা জিকিলে নতুন সমষ্টিত ২৬ত যেতিয়া নিৰ্বাচন হ'ব আকৌ আপোনালোকৰ দখলতে থাকিবগৈনে সম্ভৱ হ'বনে অসম্ভৱতো একো নাই অসম্ভৱ বুলি কোনো বস্তু নাই যিটো এলেকাত আমি এবাৰ জিকিলোঁ ধৰক পুৰণা চামগুৰি হিচাপে 10টা পঞ্চায়ত আছে 100% মাইনৰিটি মুছলমান এইটোৱেই হ'ল মেইন ৰূপহীৰ যিটো এলেকা সোমাইছে সেই এলেকাটো কংগ্ৰেছৰ কাৰণে ইমান মানে চিঙিমাৰী জিলা পৰিষদৰ নিচিনা ইমান ভোট বেংক নহয় তাতে আপোনাৰ কেইবাজনো আমাৰ পঞ্চায়ত প্ৰেচিডেণ্ট AGPৰ পৰা জিকিছে জিলা পৰিষদ জিকিছে তাত মানে সেইটো যে কংগ্ৰেছৰ কাৰণে একেবাৰে নিৰাপদ এলেকা সোমাইছে তেনেকুৱা নহয় আৰু এইবাৰ আমিও অলপ লাগি আছোঁ তাত আমাৰ ভাল ৱৰ্কাৰ আছে তেওঁলোকো লাগি আছে আমি এটা ছিষ্টেমৰ মাজেৰে আগবাঢ়ি যাম অহা 1 তাৰিখৰ পিছৰ পৰা আমি সেই সমষ্টিত এতিয়া যিহেতু দীপলতা জিকি গ'ল তেওঁ পুৰণা সমষ্টি হিচাপে MLA হিচাপে কাম কাজ কৰিব আৰু আমিও যেহেতু চৰকাৰৰ লগত আছোঁ বিভিন্ন মিনিষ্টাৰসকল আছে আমাৰ মন্ত্ৰীসকল আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমি নতুন পৰিধিৰ ভিতৰত যিখিনি পৰিছে সেই মানুহখিনিৰ কাৰণেও সেই সমাজটোৰ কাৰণেও আমি এতিয়াৰ পৰা চিন্তা চৰ্চা কৰিব লাগিব সেই মানুহখিনি আপোনাৰ বহুত দিনৰ পৰা ক্ষমতাৰ সোৱাদটো পোৱা নাই গতিকে আমি সেইখিনি তাত যি অভিযোগ আছে সেইখিনি আমি আমাৰ চৰকাৰক উপস্থাপন কৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে তেওঁ চামগুৰি সমষ্টিৰ কাৰণে বিশেষ গুৰুত্ব দিব যেহেতু এইখিনিও এতিয়া চামগুৰিতে আহিছে গতিকে তাত ধৰ ৰাস্তা ঘাট আলি পদূলি কিছুমান সমস্যা আছে শিক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ভাল হস্পিটেল নাই শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিষ্ঠান নাই সেইখিনি আমি পুৰণা সমষ্টিটোত দীপৰঞ্জন শৰ্মাই বিধায়ক হিচাপে জয়ী হোৱাৰ পাছত 1.5 বছৰ সময় পাব এই 1.5 বছৰত যিখিনি পিছ পৰি আছিল সেইখিনি সম্পূৰ্ণ হ'ব বুলি আপুনি বিশ্বাস কৰে সম্পূৰ্ণতো 1.5 বছৰতো সম্পূৰ্ণ হোৱাটোতো এটা অসম্ভৱ অলৌকিক কথা হ'ব কিন্তু দীপলতাই যিখিনি কৰিম বুলি কৈছে আমি ৰাইজক যিখিনি কথা দিছোঁ তেখেতে প্ৰথম কৈছে আমাৰ 4টা জিলা পৰিষদত 4টা ইনষ্টিটিউট তেওঁ বনাব শিক্ষাৰ ক্ষেত্ৰত যাতে কম্পিটিটিভ এক্সামিনেশ্যনবিলাক যে হয় কোচিং চেণ্টাৰ খুলিব এইটো 1 মাহৰ ভিতৰত আৰম্ভ কৰিম বুলি তেওঁ কৈছে আৰু সেইটো তেওঁ নিশ্চয় পাৰিব সেইটো হ'লে ধৰক আমাৰ এটা পাৰ্মানেণ্ট এটা
সমস্যাৰ সমাধান হৈ গ'ল আমাৰ শিক্ষাৰ ক্ষেত্ৰত যদি এইটো হৈ যায় আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ অসুবিধা আছে আমাৰ চিঙিমাৰী যিটো আমাৰ BPSC আছে সেইটোৰ অলপ ডেভেলপমেণ্টৰ কাম কৰিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ লোকসভা নিৰ্বাচনত তাত গৈছিলে ৰাইজে এপ্লিকেশ্যন দিছিলে তেখেতক শিঙিমাৰী হস্পিটেলটো হেৰি কৰিবলৈ তেওঁ লগে লগে 50 লাখ টকাৰ এটা চেংচন তে সেইদিনাখনে দান বুলি কৈ আহিছিলে আৰু হৈ গ'ল টেণ্ডাৰ হৈ গ'ল কাম তাতে মিস্ত্ৰী কাম কাজ কৰি আছে আনুষ্ঠানিক আধাৰশিলাটো আমি আটকাই ৰাখিছোঁ যে আমাৰ নতুন MLA দি পেলাই কৰাম তো আপোনাৰ এইটো হৈ গ'ল আৰু এইটো এতিয়া তেখেতে 50 বেডেড হস্পিটেল বুলি হেৰি কৰি ডিপ্ল'দাই কৈছে সেইটো কৰিব আমাৰ FRU এটা আছে কাৱৈমাৰী FRU আছে এইটো আপোনাৰ হৈছিলে তাত হস্পিটেলটো হৈছিলে আপোনাৰ আমাৰ আবুল হুছেইন সৰকাৰ বুলি এজন MLA আছিল EOMFৰ তেখেতে তেতিয়া তেওঁ এটা হস্পিটেল বনাইছিলে কাৱৈমাৰী তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া হোম মিনিষ্টাৰ হ'ল তেওঁ কি কৰিলে সেইটো চূণ তেল সানি পেলাই সেইটো নিজৰ পিতৃৰ নামত নুৰুল হুছেইন FRU লৈ এইটো উন্নতি কৰিলে নুৰুল হুছেইন ডাঙৰীয়াৰ নামত কৰিলে কিন্তু মোৰ কথাটো হ'ল যেহেতু হস্পিটেলখন যেতিয়া আবুল হুছেইন সৰকাৰে বনাইছিলে সামগুৰিৰ তেওঁই এজন MLA তাৰ পিছত আৰু সামগুৰিৰ লোকেল কোনো মানুহে বিধায়ক নহয় তো সেই নামটো দিব লাগিছিল আমি চৰকাৰক আৰ্জি জনাম আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লগ হ'লে মই কম এইটো আবুল হুছেইন সৰকাৰৰ নামত কৰিব লাগে দাবী কৰিম আমি এইটো সমষ্টিৰ মানুহে বিচাৰিছে যোনে নিৰ্মাণ কৰিছিল যোনে স্থাপন কৰিছিলে তেখেতৰ নামত হ'ব লাগে আৰু সেই মানুহজন ধৰক আমাৰ সমষ্টিত এতিয়ালৈকে কোনো MLA নাই একমাত্ৰ তেওঁই MLA আছিলে তো আমাৰতো এটা গৌৰৱ যে আমাৰ সামগুৰিৰ নিচিনা এনেকুৱা পিছপৰা সমষ্টিটো এজন MLA তাৰ লোকেল মানুহ এজন বিধায়ক হৈছিলে সেই মানুহজনকতো আমি হেৰি কৰিব লাগিব এটা ফলক আপুনি বিচাৰি নাপাব সব নিজৰ নামতে কৰিলে তেনেধৰণে এটা ধৰক দমনমূলক নীতিৰে শাসন কৰিলে আৰু এতিয়া আৰু দোষাৰোপ নকৰোঁ যি কৰিছে ৰাইজে বুজি পাইছে ৰাইজে এই চিষ্টেমটোৰ পৰিৱৰ্তন বিচাৰিছে ৰাইজে আজি ৰাইজ ওলাই আহিছে ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়াক ভোট দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে কথাত আমাৰ ৰাইজ এতিয়া হেৰি হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ উন্নয়ন কৰিব আমাৰ আৰ্থসামাজিক উন্নয়ন হ'বলৈ হ'লে মুছলমান মানুহৰ তেতিয়াহ'লে আমি বিজেপিৰ পক্ষত থাকিব লাগিব আমাৰ দৰকাৰ আছে বিজেপি ইমান দিনে ধৰক বিজেপি দলক মুছলমানৰ বিৰুদ্ধে থকা এটা দল ডিঙি কাটা পাৰ্টি আপোনাৰ মছজিদ ভাঙা পাৰ্টি এনেকৈ কংগ্ৰেছে কৈ পলাৰাইজেশ্যন কৰি আমাৰ মানুহখিনিক ভয় ভাবুকি দেখুৱাই পেলাই বিজেপিত গ'লে ইটো হ'ব সিটো হ'ব বিভিন্ন ধৰণৰ ভুৱা প্ৰচাৰ কৰি পেলাই মানুহখিনিক আঁতৰাই ৰাখিছে কিন্তু আমাৰ কথা হ'ল বিজেপিও এটা পলিটিকেল পাৰ্টি কংগ্ৰেছো এটা পলিটিকেল পাৰ্টি হয় মই কংগ্ৰেছত ভোট দিম নহয় মই বিজেপিক ভোট দিম তাতে কি আছে তাতে এনেকুৱা এতিয়া আমি যে বিজেপি কৰি আছোঁ এনেকুৱাতো নহয় যে কোনো চকীত গ'লে আমাৰ মুছলমান মানুহখিনি বহিব নোৱাৰে ইয়াতে হিন্দু মানুহ বহিব তেনেকুৱাতো নহয় তো মিনিষ্টাৰৰ খবৰটি ধৰিছে মিনিষ্টাৰৰ লগতে বহিছোঁ MLA লগতে বহিছোঁ হিন্দু লিডাৰসকল য'ত বহিছে আমিও তাতেই বহিছোঁ হিন্দু লিডাৰসকলেও প্ৰথমতে আহি পেলাই হেণ্ডশ্বেকটো তেওঁলোকেই আমাৰ লগত কৰে তেনেকুৱাতো কোনো মই দেখা নাই আৰু আমি যি কৈছোঁ সেইটোকেই কৰে মানুহখিনিক সুবিধা দিছে আমাৰ মানুহখিনিক বুজিবৰ কাৰণে সুবিধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে মুছলমানৰ ভোট নালাগে যিমান দিনলৈকে মানুহখিনি শিক্ষিত নহ'ব অন্ধবিশ্বাসৰ পৰা ওলাই নাহিব যিমান দিনলৈকে মানুহখিনি বুজি নাপাব সিমান দিনলৈকে তেওঁলোকৰ ভোট নালাগে সেই কথাটোৱেতো বিভিন্ন সভা সমিতিত কৈ থকা হয় হিমন্ত বিশ্ব শৰ্মা যি অসমৰ মুখ্যমন্ত্ৰী আৰু নেডাৰ আহ্বায়ক তেওঁৱে কয় ৰাজহুৱাকৈ যে মুছলমানৰ ভোট নালাগে আৰু তাৰ পাছত নিৰ্বাচনৰ সময়ত ভোট কিয় বিচাৰে কিন্তু আপোনালোকে ফুল ভিডিঅ'টো চাওকচোন সম্পূৰ্ণ ভিডিঅ'টো চাওক কাটি পেলাই চালে নহ'ব কংগ্ৰেছৰ সভা সমিতিটো সেইটোৱে কংগ্ৰেছেতো সেই কাটিং কৰি পেলাই সেইটোকে কৈ আছে যে হিমন্ত বিশ্ব ৰকিবুল হুছেইন ডাঙৰীয়া 15 বছৰৰ মন্ত্ৰী 10 বছৰৰ MLA
এতিয়া ধুবুৰীৰ সন্মানীয় সমষ্টিৰ এই 10 লাখতকৈ বেছি ভোটত জিকি আহিল 10 লাখতকৈ ভাৰতৰ ভিতৰত এটা ভাল মাৰ্জিনত দিছে প্ৰথম নে দ্বিতীয় হৈছে সেই মানুহজনেও যদি কয় আমাৰ নিচিনা মানুহে কোৱাটো বাদ দিওঁ আমি যি ইচ্ছে থাকে আমাৰতো কোনো ৰেপুটেশ্যন নাই তেনেকুৱা কোনো আমি ডিজিগনেটেড মানুহ নহয় সেই মানুহজনে যদি কয় যে এই মিয়াৰ ভোট নালাগে বুলি কৈছে আমাৰ ফুল ভিডিঅ'টো কি আছে এবাৰ চাওকচোন তেখেতে কৈছে মানুহখিনি যিমান দিনলৈকে বুজি নাপায় যিমান দিনলৈকে মানে বহু বিবাহ নকৰে যিমান দিনলৈকে 10টা সন্তানৰ হোৱাৰ পৰা বিৰত নাথাকে যিমান দিনলৈকে মানুহখিনি বুজি নাপায় ইমান দিনলৈকে নালাগে সেইবিলাক মানুহৰ ভোট নালাগে বুলি এতিয়া লাহে লাহে বুজি পোৱা আৰম্ভ হৈছে এতিয়া সেই বস্তুটো আমি মানুহক আমাৰ নিচিনা মানুহবিলাকে আমাৰ শিক্ষিত মছজিদ ভাঙা পাৰ্টি বিজেপি মছজিদ ভাঙা পাৰ্টি ক'ত মছজিদ ভাঙিছে উচ্ছেদকাৰী যিমান ভাঙিছে এইটো এটা আছে মন্দিৰতো সিমানেই গৈছে উচ্ছেদকাৰী চৰকাৰী মাটিত এতিয়া মই জোৰ জুলুম কৰি মছজিদ এটা বনাই দিছোঁ ফৰেষ্টৰ মাটিত বনাই দিছোঁ তাত কি হিন্দু মানুহৰ তেনেকুৱা হোৱা নাই নেকি সেইদিনাখনতো আমাৰ সোণাপুৰতো হ'ল কচুতলি তাতে খালি সকল মুছলমানেৰে হৈছে নেকি চবৰে হৈছে অযোধ্যাত যে উত্তৰ প্ৰদেশত যে ভাঙিছে অযোধ্যাৰ ৰাস্তা কৰোঁতে তাততো মছজিদতকৈতো মন্দিৰ বেছি ভাঙা পৰিছে বাৰাণসীত কিমান মন্দিৰ ভাঙিছে তাততো মছজিদ নাই চব মন্দিৰেই ভাঙিছে তাত সেইবিলাক নকয় তেওঁলোকে মুঠতে পাৱাৰটো লাগিবই পাৱাৰ মানে যিকোনো প্ৰকাৰে আপোনাৰ পাৱাৰ ক্ষমতাটো লাগিব ল'ৰাটোৰ চাকৰিটো ঠিক থাকিব কম্পেনচেশ্যন গ্ৰাউণ্ডত ল'ৰাটোৱে চাকৰিটো পাব লাগে সেইটো আপুনি চাওকচোন তেওঁ যদি সমষ্টিক ইমানেই ভাল পালেহেঁতেন তেখেতে ক'ব লাগিছিলে যে এইবাৰ যিহেতু চৰকাৰ বিজেপিৰ দিল্লীতো আছে ৰাজ্যতো আছে গতিকে আপোনালোকে তেখেতে মনে মনে কৈ দিব লাগে আপোনালোকে বিজেপিৰ কেণ্ডিডেটক ভোট দি দিয়ক এই 1.5 বছৰ অলপ ডেভেলপমেণ্ট হওক 26ত মোৰ ল'ৰাটোক দিব এইটোহে ক'ব লাগিছিলে তেওঁ ল'ৰাটো MLA হ'ল সমষ্টিত কিবা কৰিব পাৰিবনে তেখেতে ইনডাইৰেক্টলি কি বুজাইছে যে সমষ্টিটো ডেভেলপ হ'ব নালাগে এইটোতো বুজাইছে এইটো চৰকাৰৰ সাহসীয় পক্ষৰ পৰা MLA হ'লে যিমান কাম কাজ হ'ব কংগ্ৰেছৰ পৰা হ'লে ইমান কাম কাজ হ'ব জানো আপুনি কওকচোন সমষ্টিটো ডেভেলপ হ'ব নালাগে নিজৰ চাকৰিটো ঠিক থাকিব লাগে তেখেত খুব দুখীয়া মানুহ ল'ৰাটোৰ চাকৰিটো লাগে সঁচাকৈ দুখীয়া নে কিমান টকাৰ মালিক কিমান টকা সেইটো ক'ব নোৱাৰিম ইমান ভিতৰত নোসোমাওঁ টকাটো আছে তেখেতটো ধনী মানুহ তেখেতৰ ল'ৰাটোক MLA নবনাই সমষ্টিৰ কোনোবা এজন মানুহকতো বনাব পাৰিলেহেঁতেন তেখেতৰ মই যেনিবা ওলাই আহিছিলোঁ তেখেতৰ লগততো বহুত ভাল ভাল মানুহ আছিল মোৰ কেইজনমান বন্ধুৱে মোক কৈছিলে যে যি হ'ল বাদ দিয়া আমি আকৌ ৰকিবুল হাছানৰ লগত মিলি মই ক'লোঁ কেলে আপোনাক যদি টিকেট দিয়ে মই আছোঁ লৈ লওক টিকেট কালি জইন কৰি দিম কংগ্ৰেছ পাৰিবনে ক'বলৈ ৰকিবুল হাছানক গৈ যে টিকেটটো মোক দিয়ক মই কেণ্ডিডেটেই নহয় মোক কেতিয়াবা হৈ যাব বুলি সন্দেহ কৰিয়ে মানুহটোৱে মোক ইমান সন্দেহবাদী নে সন্দেহ মানে এতিয়া আপুনি অবিশ্বাস্যভাৱে কাম কৰিলে কোনেও কল্পনা কৰা নাছিল যে আপোনাৰ এই সমষ্টিটো কল্পনা কৰা নাছিল বিজেপিয়ে নিজেও কেণ্ডিডেট দি পেলাই কল্পনা কৰা নাছিল জিকি আহিম বুলি পেলাই সেইটো সম্ভৱ হ'ল কল্পনা অতীতভাৱে সম্ভৱ হ'ল ৰাইজ ওলাই আহিল বিজেপিক ভোট দিলে তাকো দীপলু ৰঞ্জন শৰ্মা উপাধি য'ত মুছলমানে গীজ গিজাই আছে RSS দীপলু ৰঞ্জন শৰ্মাৰ মানে আপোনাৰ কি কৰিলে এতিয়া দীপলু ৰঞ্জন শৰ্মাৰ বিষয়ে আপোনাৰ কি ক'ব তেওঁতো কোনোদিন MLAও নহয় মিনিষ্টাৰো নহয় তেখেতৰতো কোনো বদনাম নাই কিন্তু এতিয়া কথা হ'ল বিজেপি জিকি আহিল মেইন মানুহটো আপুনি গোটেই সংখ্যালঘু মানুহক বুজালে পঢ়ালে এনেকৈ কৰিলে এনেকৈ হ'ব এনেকৈ উন্নয়ন হ'ব শিক্ষা হ'ব স্বাস্থ্য হ'ব বাট পথ ভাল হ'ব এইখিনি বুজালে ৰাইজে বুজিলে ভোট দিলে বিজেপি জিকিল 24,500 এটা ভোটত জিকি আহিল ব্যৱধানত চ' 26ত ইয়াৰ উপহাৰ হিচাপে চামগুৰিত আপুনি যিহেতু অসম গণ পৰিষদৰ তেতিয়াহ'লে বিজেপিয়ে এইবাৰ AGPক 26ত টিকটটো এৰি দিয়াৰ সম্ভাৱনা আছে আসনখন এৰি দিয়াৰ সম্ভাৱনা আছে আৰু আপোনাৰ টিকটটো একেবাৰে অন কেমেৰাত আপোনাৰ আগত ষ্টুডিঅ'ত বহি পেলাই কৈ আছোঁ মই কোনোদিন কল্পনা কৰা নাই যে মই MLA হ'ম
MLA খেলিম কোনে MLA খেলিব আমাৰ দলীয় হাইকমাণ্ড আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে আমাৰ অতুল বৰা আছে কেশৱ মহন্ত ডাঙৰীয়া আছে ভৱেশ কলিতা ডাঙৰীয়া আছে তেওঁলোকে যাক প্ৰাৰ্থিত্ব দিয়ে মজিবুৰ বুলি কোনো কথা নাই তাত দলৰ পৰা যাকেই প্ৰাৰ্থিত্ব দিয়ক তেখেতৰ লগতে থাকিম আৰু জিকাম 26তো জিকাম তাতে 92% আপোনাৰ মুছলমান মানুহ আছে তাতো জিকাম চ্যালেঞ্জ ৰকিবুল হুছেইনৰ চাউল আৰু যদি ৰকিবুল হুছেইনে নিজে আহি পেলাই খেলে তেতিয়াহ'লে তেওঁ খেলিলে আৰু ভাল লাগিব খেলি আৰু ভাল লাগিব ৰকিবুল হুছেইনে এইবাৰ খেলিলে হাৰিলে ৰকিবুল হুছেইনৰ ল'ৰাটো নিষ্পাপ ল'ৰাটোৰ গাত কোনো দুখ নাই আপোনাৰ ককা আৰু পিতৃয়ে কৰা পাপৰ ফল হিচাপে এইটো পুৰস্কাৰ পাইছে কালি আৰু যোনে পাপ কৰিছে তেওঁ আহিলে কি হ'লেহেঁতেন আপুনি কওক 26ত আকৌ চ্যালেঞ্জ জিকিবই কোনো কাৰণতে জিকিব নিদিওঁ ৰকিবুল হুছেইনে নিজে খেলিব মইতো ধৰিছোঁ তেওঁৱে খেলিব মই ধৰি লৈছোঁ প্ৰতিপক্ষ শক্তিশালী তেওঁৰ আগত আমি একোৱেই নহয় আপুনি ইমানেই বেয়া পায় নে ইমানেই ঘৃণা কৰে নে ৰাজনৈতিক ঘৃণা নকৰোঁ তেখেতৰ নীতি মই ছাপোৰ্ট নকৰোঁ তেখেতৰ ছিষ্টেমটোক মই নামানো এইটো গণতান্ত্ৰিক দেশ হয় আপুনি স্বতন্ত্ৰভাৱে যিকোনো কাম কৰিব পাৰে অন্যায় নকৰিলে মানুহ নামাৰিলেই হ'ল চুৰি ডকাতি নকৰিলেই হ'ল আপুনি ভাল আপুনি এইটো বুজাব বিচাৰিছে যে ৰকিবুল চুৰ ডকাইতৰ পক্ষত আছে লগত নথকা নহয় আছে কিমান আছে বহুত আছে হাজাৰত পাৰ হৈ যাব মই ক'লো মোৰ কথাটো সেইটো নহয় যে তেওঁৰ লগত কিমান আছে থাকক মোৰ কথাটো হ'ল তেখেতে যিটো ছিষ্টেমত তাত ৰাজত্ব কৰিব বিচাৰিছে সেইটো ছিষ্টেমৰ দিন এতিয়া নাই এতিয়া গণতান্ত্ৰিকভাৱে সম বিকাশ আৰু সম উন্নয়নৰ মাজেৰে সমষ্টি চলিব লাগিব এইখিনি সময় মজিবুৰ ৰহমান আপুনি আমাৰ নিউজ 18 পডকাষ্টত দিলে আৰু নিউজ 18 পডকাষ্টত এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ অনাগত সময়ত আপুনি যিহেতু 26ত আকৌ ৰকিবুল হুছেইন নিজে আহিলেও তাত প্ৰতিদ্বন্দ্বিতা কৰিলেও আপুনি চ্যালেঞ্জ দিছে যে ৰকিবুল হুছেইন আহিলেও জয়ী হ'ব নোৱাৰে সেই চ্যালেঞ্জৰ সময়ছোৱাত আমি ডেফিনেটলি আৰু এবাৰ লগ পাম তেখেতে খেলিলে আমি ভাল পাম ৰকিবুল হুছেইন ডাঙৰীয়া 10 লাখ ভোটত লিড লৈ জিকা MP এইবাৰ 26ত তেওঁ সামগ্ৰী কেণ্ডিডেট হ'ব MLA কেণ্ডিডেট হ'ব MP থাকোঁতে MP ৰিজাইন দি পেলাই আহিব আপুনি চাব আৰু এইবাৰো হ'ব কিমানত হ'ব এইবাৰ আৰু শক্তিশালীভাৱে হ'ব 24,500 এটা ভোটত ব্যৱধানত ডিপ্লুট জিকি আহিছে জিকাই আনিছে আপোনালোকে যদি ৰকিবুল আহি যায় ইয়াতকৈ বেছি ভোটত জিকিব যোনে যাকেই আমাৰ নেতাসকলে যাকেই প্ৰাৰ্থী কৰে ইয়াতকৈ বেছি ভোটত জিকিব এনেকুৱা নহয় যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত মজিবুৰে প্ৰাৰ্থিত্ব পোৱা নাই মই কোনো প্ৰাৰ্থিত্ব বিচৰাই নাই আৰু নিবিচাৰোঁ মই ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে থেংক ইউ